এতিয়া ৰাভাই কয় আমি অসমীয়া নহয়, বড়োৱে কয় আমি অসমীয়া নহয়, মিচিঙে কয় আমি অসমীয়া নহয়। অসমীয়া কোন হয় আজিৰ দিনটো? অসমত আৰু অসমীয়াৰ চৰকাৰ, অসমৰ শাসন ব্যৱস্থা, অসমৰ দাদাগিৰি, অসমীয়াত্ব, থলগিৰি এটাও নাথাকিবই চাই লওক। একমাত্ৰ মিয়াসকল ভাৰতবৰ্ষৰ বা পৃথিৱীৰ একমাত্ৰ জাতি যিবিলাকে নিজৰ ভাষা, নিজৰ কালচাৰ, নিজৰ চব কিছু বাদ দি আজি অসমীয়া জাতিত বিলীন হ'ব বিচাৰিছে। খিলঞ্জীয়াৰ প্ৰতি আগ্ৰাসন হৈছে, অসমৰ সকলো কাম কাজ লৈ গৈ আছে, ডাক্তৰ ইঞ্জিনিয়াৰ লৈ গৈছে। এই বস্তুটো যিমান দেখাব পাৰিব বিজেপিয়ে সিমান সিহঁতৰ কাৰণে। কিন্তু আপুনি এইটো কথা বিশ্বাস কৰে নে নকৰে? সত্ৰৰ মাটি বেদখল কৰাৰ ক্ষেত্ৰত একাংশ লোক জড়িত হৈ আছে। শৰাইঘাটৰ শেষৰণ আকৌ জাগি উঠা অসমীয়া ওলাই আহা। কেতিয়াবা ক'ব যে নাই এইটো মোগলৰ শেষৰণ, গুৰুসুঁতি উচ্ছেদ কৰিলে, মানুহখিনি ক'ত গ'ল? দেশৰ আইন ব্যৱস্থাই এইটোও কয় যে ফৰেষ্ট লেণ্ডত কোনো বসবাস কৰিব নালাগে। প্ৰ' বাংলাদেশী পাৰ্টিৰ এটা মানে স্প'ক্স পাৰ্চন বনাই দিব পাৰিলে, পাৰ্টিটোৰ মাউথ স্পীচ বনাই দিব পাৰিলে তেখেতসকলৰ বেনিফিট হয়। ৰাজনৈতিক বেলিমাৰ যাব বুলি পেলাই বহুতে ক'ব বিচাৰে এইবাৰ ২৬ৰ নিৰ্বাচনত। ভৰিৰ তলত মাটি নাই, হুইজ বদৰুদ্দিন আজমল, আই ডোণ্ট কেয়াৰ বদৰুদ্দিন আজমল, ৩ মাহতে হেক কৰি দিম, 6 মাহত হেক কৰি দিম। গঠন কৰিছেনে দলৰ মাজত আলোচনাটোৰে সীমাবদ্ধ ৰাখিছে? না বেলি মাৰ যাব, এইটো নহয়, নতুন সুৰুজ উদয় হ'ব। এটা ভুল আমাৰ হৈছিল, কংগ্ৰেছৰ লগত আমি এলায়েন্সত গৈছিলোঁ, এলায়েন্স কৰি আমাৰ ক্ষতিয়ে হ'ল। মিয়া মুছলমানৰ আগ্ৰাসন দেখাব পাৰিব, বাংলাদেশীৰ আগ্ৰাসন দেখাব পাৰিব, ISIৰ এজেণ্ট মানে হুজি মাল্টা এইবিলাকৰ ৰিপ্ৰেজেণ্টেটিভ দেখাব পাৰিব, তেতিয়া ইমান বেনিফিট। প্ৰধানমন্ত্ৰী সিহঁতৰ, ৰাষ্ট্ৰপতি সিহঁতৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট সিহঁতৰ, ষ্টেট গভৰ্ণমেণ্ট সিহঁতৰ, সুপ্ৰিম কোৰ্ট সিহঁতৰ, চব কিছু সিহঁতৰ। অস্তিত্ব ৰখাৰ যুঁজৰ পৰা মিয়াত আহি কনফাইন কৰিছে। আইন ভাঙি দিয়াখিনি শ্বহীদ হৈ গ'ল। আৰু আইন মানে যিবিলাক ভোট দিলে তেখেতক হত্যা কৰা হ'ল, মোৰ দেন 10,000, একেদিনে প্ৰায় 3,000 কৰা হ'ল। কোনেও কাৰো গোলাম নহয়, কোনেও কাকো খুৱাই থকা নাই। আৰু এই অসমটো কাৰোবাৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব আমি। শংকৰ আজান কেতিয়া আহিল? এইটো শংকৰ মাধৱৰ দেশ, আজানটো বাদ পৰিলে। এতিয়া ইমান দিন শুনিছোঁ লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকা আছিল, নতুনকৈ কৈ দিল বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ, মানে শ্ৰীলংকাৰ নিচিনা আৰু মানে পশ্চিম পিনে গোটেই বাংলাদেশ। আপোনালোক যদিও চৰকাৰত নাই, কিন্তু কাম কিন্তু হৈছে মানকাছাৰত। নমস্কাৰ, নিউজ 18 পডকাষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ২৬ৰ যুঁজ, অসম বিধানসভাৰ নিৰ্বাচন, ফেব্ৰুৱাৰীৰ ২য় নহ'লে ৩য় সপ্তাহত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰিব। এনে প্ৰেক্ষাপটত ৰাজ্যত যেনেধৰণৰ নিৰ্বাচনী বতাহ ইতিমধ্যে আৰম্ভ হৈ গৈছে, তেনে প্ৰেক্ষাপটত সঘনে উৎসাহিত হৈছে যে বিৰোধী মিত্ৰজোঁটৰ মাজত যি আছিল মিত্ৰতা, সেই মিত্ৰতা অক্ষুণ্ণ থাকিবনে? বিৰোধী যিসকল দল আছে সেইসকল একত্ৰিত হ'বনে নাই সেই লৈ চৰ্চা চলিছে। লগতে চৰ্চা চলিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFক এই কংগ্ৰেছৰ নেতৃত্বাধীন যি মিত্ৰজোঁট তাত অংশীদাৰিত্ব তেওঁলোকে দিবনে নাই, বিৰোধিতা কৰি আছে কংগ্ৰেছৰ তৰফৰ পৰা। এনে প্ৰেক্ষাপটত মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া আপুনি আছে আমাৰ মাজত পডকাষ্টত। আচলতে কেনেধৰণৰ বাতাবৰণ দেখা গৈছে যে আপোনালোকৰ ৰাজনৈতিক বেলিমাৰ যাব বুলি পেলাই বহুতে ক'ব বিচাৰে এইবাৰ ২৬ৰ নিৰ্বাচনত? বহুতেই বিভিন্নজনে বিভিন্ন বক্তব্য দি থাকে, এইটো ক'বলগীয়া একো কথা নাই। পলিটিকেলি যেতিয়া আমি জন্মগ্ৰহণ কৰিছিলোঁ, আমাৰ দল যেতিয়া 2005 চনতে জন্মগ্ৰহণ কৰিছিল, তাৰ পিছতেই বহু ধৰণৰ ভৱিষ্যতবাণী দিছিল। 3 মাহ যাব, 6 মাহ যাব, ইভেন কি ভৰিৰ তলত মাটি নাই, হুইজ বদৰুদ্দিন আজমল, আই ডোণ্ট কেয়াৰ বদৰুদ্দিন আজমল, 3 মাহতে হেক কৰি দিম, 6 মাহত হেক কৰি দিম, বিভিন্ন কথা আহিছিল। কিন্তু আমি দেখিলোঁ যে এইবিলাকৰ মাজতো কিন্তু আমি 2টা যুগ, 20টা বছৰ আমি অতিক্ৰম কৰিলোঁ। আৰু এই 20টা বছৰত অসমৰ ৰাজনীতিত আমি অত্যন্ত শক্তিশালীভাৱে, চৰকাৰত আমি আহিব পৰা নাই, কিন্তু অত্যন্ত শক্তিশালীভাৱে বিৰোধীৰ ভূমিকা পালন কৰি আছে। আৰু পলিটিকেল পাৰ্টি ডেম'ক্ৰেটিক মানে এটা ষ্টেটত অপজিশ্যনৰ গুৰুত্ব অত্যন্ত সীমাহীন, ইয়াৰ খুব বেছি গুৰুত্ব থাকে। আৰু সেইফালৰ প্ৰতি লক্ষ্য কৰিলে আমি যিমানেই বিৰোধীৰ ভূমিকা আছে, আমি 2006 চনৰ পৰা আজি 2021-26 চনলৈকে যি 20 বছৰীয়া আমাৰ যাত্ৰা, আমি কোচ ৰাজবংশীৰ ইছ্যু হওক, চাহ জনগোষ্ঠীৰ ইছ্যু হওক, চিডিউল কাষ্টৰ ইছ্যু হওক, বা বিভিন্ন জাতি জনগোষ্ঠী, অসমৰ যিখিনি জ্বলন্ত সমস্যা, এই সমস্যাবিলাক আমি সদায় উত্থাপন কৰি আহিছোঁ। আৰু পলিটিকেল পাৰ্টিৰ মাজত কেতিয়াবা উত্থান হয়, কেতিয়াবা ডাউন হয়। আজিৰ দিনটোতো আমি অসমৰ 3rd লাৰ্জেষ্ট পলিটিকেল পাৰ্টি। যোৱা নিৰ্বাচনৰ আগৰ নিৰ্বাচন যদি আপোনালোকে লক্ষ্য ৰাখে, দেখা পাব যে আমি 2nd লাৰ্জেষ্ট পলিটিকেল পাৰ্টি আছিলোঁ। হয়, আমি এইটো অস্বীকাৰ নকৰোঁ যে যোৱা পাৰ্লামেণ্টাৰী ইলেকশ্যনত আমাৰ ভোটৰ যিটো সংখ্যা
নাম্বাৰ অফ যিটো ভোটাৰ্ছ বা ভোটিং যিটো পাৰ্চেণ্টেজ সেইটো যথেষ্টখিনি লোপ পাইছিল। এই কথাটো সঁচা, এইটো মই অস্বীকাৰ নকৰোঁ। কিন্তু তাৰ পিছতেই কিন্তু আমি সেনেকৈ ক্ষান্ত আছোঁ সেইটো কথা নহয়। কিয় আমাৰ কাৰণে ভোটৰ শ্বেয়াৰটো কমিলে, কিয় ভোট পাৰ্চেণ্টেজটো কমিলে, এইটো লৈ আমাৰ দলত বহুবাৰ বহু আলোচনা হৈছে, বহুত মিটিং হৈছে, বহুত আমি এইটো এণ্ট্ৰস্পেকশ্যন কৰিছোঁ কিয় হ'ব পাৰে। এইবিলাক চাই আমি আমাৰ অহংকাৰ বাঢ়িলে নেকি, আমাৰ ভুলটো ক'ত হ'ল, এইবিলাক কিন্তু আমি ফাইণ্ড আউট কৰিছোঁ। ফাইণ্ড আউট কমিটি বনাই দিয়া হৈছিল, ফেক্ট ফাইণ্ডিং কমিটি। এইবিলাক কমিটি যদি আমি এটা এনালাইচিছ কৰি আজিৰ দিনটোত কিন্তু আমি এটা বেলেগ পৰ্যায়ত আপুনি দেখে তাৰ পিছতেই সংগঠন কৰিছে নে দলৰ মাজত আলোচনাতে সীমাবদ্ধ না ৰাখিছে? না দলৰ মাজত আলোচনা কৰি বহুতখিনি পৰিৱৰ্তনো আনিছোঁ। বহুতখিনি পৰিৱৰ্তন আমি কিছু মুখৰ চেঞ্জ কৰিছোঁ, কিছু পাৰ্টিৰ ফেচ চেঞ্জ কৰা হৈছে। এইবিলাক কৰাৰ পিছত কিন্তু আজিৰ যুৱ চামক দিনটোত প্ৰাধান্য দিছে। নিশ্চয় নিশ্চয় আমি ইউথক দিছোঁ, মহিলাক প্ৰাধান্য দিছোঁ, আমি ডিষ্ট্ৰিক্ট লেভেলৰ ৱাৰ্কাৰবিলাকক যথেষ্ট গুৰুত্ব দিছোঁ। এইবিলাক কৰি আজিৰ দিনটোত কিন্তু আপুনি পঞ্চায়ত নিৰ্বাচনটো চাওক যে আমাৰ পঞ্চায়ত নিৰ্বাচন যোৱা যে আমি 16টা MLA পাইছিলোঁ তাৰ আগত যিটো পঞ্চায়ত নিৰ্বাচন আছিল তাতকৈ কিন্তু এবাৰ বেটাৰ পাৰফৰ্মেঞ্চ কৰিছোঁ। মানে 2024 জেনেৰেল নিৰ্বাচনৰ পিছত আজিৰ দিনটোত কিন্তু আমি আকৌ এটা বেলেগ ৰূপত কিন্তু আমি এইবাৰ পঞ্চায়ত নিৰ্বাচন আমি দেখিছোঁ। আৰু দলবিলাকৰ মাজত যি উৎসাহ উদ্দীপনা দেখিছোঁ, কৰ্মীবিলাকৰ মাজত যি ধৰণৰ স্বতঃস্ফূৰ্তভাৱে কাম কৰাৰ ব্যৱস্থা দেখিছোঁ, আমি আশাবাদী যে তেখেতসকলে যিবিলাক কৈছে যে বেলি মাৰ যাব, এইটো নহয়, নতুন সূৰুজ উদয় হ'ব, নতুন কিৰণ উদয় হ'ব। নতুন কিৰণৰ জৰিয়তে আমি আকৌ এটা ভুল আমাৰ হৈছিল, কংগ্ৰেছৰ লগত আমি এলায়েন্সত গৈছিলোঁ, আমাৰ ভাল ভাল ছিটবিলাকত আমি প্ৰাৰ্থী দিব পৰা নাছিলোঁ, আমাৰ দলীয় কৰ্মীবিলাক হতাশ তাৰমানে হৈ এটা গৈছিল। কথা ঠিক যে এইবাৰ আপোনালোকে কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোঁটত আপোনালোকে নোসোমাব। নাই, আমাৰতো এইটো অলৰেডি ক্লিয়াৰ কৰি দিয়া হৈছে। আমি কোনো ধৰণৰ পৰিকল্পনা, আমাৰ কংগ্ৰেছৰ লগত যোৱাৰ কোনো পৰিকল্পনা নাই। যিহেতু 2006 চনৰ পৰা আজিৰ দিনটোলৈকে যিমানকেইটা নিৰ্বাচন হৈছে, আমি 4টা এছেম্বলি নিৰ্বাচন, 4টা লোকসভা নিৰ্বাচন, 4টা আমাৰ পঞ্চায়ত নিৰ্বাচন, তো চ' আমি 12টা 14টা নিৰ্বাচন আমি কৰিছোঁ, কেইবাটাও বাই ইলেকশ্যন গৈছে। তো চ' সকলো নিৰ্বাচনৰ শেষত আমি অকল এটা নিৰ্বাচনতে 2021 চনতহে আমি কংগ্ৰেছৰ লগত এলায়েন্স কৰিছিলোঁ, তাৰ বাহিৰে কাৰো লগত এলায়েন্স কৰা সেইটো নাই। ভুল আছিল নেকি আপোনাৰ? আৰু সেইটো কিন্তু আমি আজিৰ দিনটোত লক্ষ্য কৰিছোঁ যে আমাৰ দলীয় কৰ্মীবিলাকৰ মাজত, যেনেকৈ গোৱালপাৰা ডিষ্ট্ৰিক্টটোত আমাৰ এটা সময়ত আমাৰ 3টা ছিট আছিল, পৰৱৰ্তী সময়ত যেতিয়া আমাৰ এটা ছিটো নাথাকিল, মানুহবিলাক অলপ হতাশ হৈ গ'ল যে আমাৰ কি হ'ব। তো ঠিক তেনেকুৱাকৈ কিছুমান আমাৰ জিকিব চাউথ চালমাৰা যিটো সমষ্টি আছিল, সেই চাউথ চালমাৰা যে প্ৰাৰ্থী নিদিলোঁ, আমাৰ কৰ্মীবিলাক ক'ত ভোট দিব? কিছুমানে কংগ্ৰেছৰ লগত দিলে, কিছুমানে নিদিলে, কিছুমানে ঘূৰি আহিল, কিছুমানে অহা নাই। এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ল যে এলায়েন্স কৰি আমাৰ ক্ষতিহে হ'ল। সেইকাৰণে আমি এইবাৰ কোনো ধৰণৰ এলায়েন্সত নাযাওঁ, আমি অকলশৰীয়াকৈ এককভাৱে আমি এইবাৰ নিৰ্বাচনত সন্মুখীন হ'ম। আৰু এই কথাটো সম্পূৰ্ণভাৱে ভুল প্ৰতীয়মান হ'ব যে ইউডিএফৰ বেলি মাৰ যাব, ইউডিএফৰ বেলি নতুনকৈ উদয় হ'ব, এই কথা মনত ৰাখিব। বিজেপিৰ তৰফৰ পৰা কোৱা হয় যে আপোনালোকে মিয়া পাৰ্টি, বাংলাদেশী মুছলমানৰ ৰক্ষক, আৰু তেওঁলোকৰ সেই ভোট বেংক লৈয়ে আপোনালোকে ৰাজনীতি কৰি আছে। চাওক, আপোনালোকে চাব, যেতিয়া আমি পাৰ্টি খুলিছিলোঁ গোটেই অসমত আমি 74 নম্বৰ 72 নম্বৰ ছিট আমি দিছিলোঁ, কেতিয়াবা 60টা, কেতিয়াবা 70 এনেকৈ নাম্বাৰ দিছিলোঁ। যেতিয়া আমি উজনি অসমত ভোট পাওঁ, যেতিয়া আমি বেলেগ জাতিৰ কথা কওঁ, তেতিয়া আমাৰ এছেম্বলিত কয় ইউডিএফেও চাহ জনগোষ্ঠীৰ কথা কয়। ডেট মিনছ আমাক যিবিলাকে ন্যস্ত জড়িত মহল আমাক মানে এটা মুছলিম পাৰ্টি ব্ৰেণ্ড কৰি দিব পাৰিলে, প্ৰ' বাংলাদেশী পাৰ্টিৰ এটা মানে স্প'ক্স পাৰ্চন বনাই দিব পাৰিলে, পাৰ্টিটোৰ মাউথ স্পীচ বনাই দিব পাৰিলে তেখেতসকলৰ বেনিফিট হয়। আৰু কিছুমান বিশেষকৈ আমি বিজেপি পাৰ্টিটোৱে যিমান এই ভয়টো দেখুৱাব পাৰিব, মিয়া মুছলমানৰ আগ্ৰাসন দেখাব পাৰিব, বাংলাদেশীৰ আগ্ৰাসন দেখাব পাৰিব, ISI এজেণ্ট মানে হুজি মাল্টা এইবিলাকৰ ৰিপ্ৰেজেণ্টেটিভ দেখাব পাৰিব, তেতিয়া ইমান বেনিফিট। সেইকাৰণে তেখেতসকলে সদায় মানে এনেকুৱা এটা দেখাই থাকে যে মিয়া মানুহে অসমখনি গিলি খাই দিব, লৈ যাব, 13% মুছলমান ভাৰতবৰ্ষখন লৈ যাব, প্ৰধানমন্ত্ৰী সিহঁতৰ, ৰাষ্ট্ৰপতি সিহঁতৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট সিহঁতৰ, ষ্টেট গভৰ্ণমেণ্ট সিহঁতৰ, সুপ্ৰিম কোৰ্ট সিহঁতৰ, চব কিছু সিহঁতৰ। তাৰ পিছতো এই ভয়টো দেখাই থাকে এই কাৰণেই যে এই ভয়টো দেখাই থাকিলে অসমৰ বাকী মানুহখিনিয়ে বিজেপিক ভোটটো দিব। মানে হিন্দু খাত্ৰে মেহে এই কথাটো দেখাব পাৰিলে হিন্দুৰ সমস্যা শেষ হৈ আছে, খিলঞ্জীয়াৰ ভূমি লৈ গৈ শেষ কৰি আছে, খিলঞ্জীয়াৰ প্ৰতি আগ্ৰাসন হৈছে, অসমৰ সকলো কাম কাজ লৈ গৈ আছে, ডাক্তৰ ইঞ্জিনিয়াৰ লৈ গৈছে, এই বস্তুটো যিমান দেখাব পাৰিব বিজেপিয়ে সিমান সিহঁতৰ কাৰণে। কিন্তু আপুনি এইটো কথা বিশ্বাস কৰে নে নকৰে? সত্ৰৰ মাটি বেদখল কৰাৰ ক্ষেত্ৰত একাংশ লোক জড়িত হৈ আছে। চাওক, এই কথাটোৰ
পূৰ্বতে কিছু কথা পাতিব লাগিব। সত্ৰৰ মাটিটো কোনে দিলে, কাক দিলে, কিহৰ ভিত্তিত দিলে, আদি কৰিবলৈ কোনে দিলে, কোনোবাই আদি মানে সেইটো ভাগ কোনে লয়, বহুত কথা ইয়াত আছে। সত্ৰৰ মাটিটো আহি কোনোবাই জাপ মাৰি লৈ যোৱা নাই, লেণ্ড কোনো লৈ যাব নোৱাৰে। আজি আপোনালোকৰ প্ৰয়োজন হৈছে আপোনালোকে লৈ লৈছে। সেই মানুহবিলাকত তাতে গৈ কোনোবাই খেতি কৰিছে, কোনোবাই ঘৰ বনাইছে টেম্পৰাৰীলি, হয় এই কথাটো হয়। কিন্তু এই কথাটো কোনোবাই সুযোগ নিদিলেতো নহ'লহেঁতেন। কাৰ দিনত হৈছিল সেই দিনটোত মই কোনোবা পাৰ্টিক আমি পাৰ্চনেলি ক'ব নাযাওঁ, কিন্তু কথাটো হৈছে যে যিবিলাক এতিয়া কৈছে এতিয়া সেই ভয়টো দেখাই কৰি আছে। সত্ৰৰ মাটি নহয়, আজি এই ভয়টো যদি দেখাব পাৰে বিজেপিৰ কাৰণে বেনিফিট হয়। কাৰণ কেতিয়াবা ক'ব এইটো শৰাইঘাটৰ শেষৰণ, আকৌ জাগি উঠা অসমীয়া ওলাই আহা। কেতিয়াবা ক'ব যে নাই এইটো মোগলৰ শেষৰণ। মানে এই যে যিবিলাক মানে ভয়টো দেখুওৱা হৈছে, যদি ভয়টো দুটা ছাইডৰ ভয় আছে, এটা ছাইডৰ ভয় হ'ল যে তোমালোকে যদি এই বিজেপিক ভোট নিদিয়া মিয়াৰ আগ্ৰাসন হ'ব, বাংলাদেশৰ আগ্ৰাসন হ'ব, বাংলাদেশৰ বিচৰণ ভূমি হৈ যাব। ইয়াত মানে 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 কি কয় এইটো আমাৰ জুমুঠি পুৰি কিলাকুটি পুৰি বাহু পালেহি যিবিলাক কথা কয়, এইবিলাকৰ জৰিয়তে খিলঞ্জীয়াখিনিক এনেকুৱা এটা কৰি থোৱা হয় কেনেকৈ মিয়া বিদ্বেষী কৰিব পৰা যায়। আৰু মিয়াৰ প্ৰতিনিধি যদি UDFক বনাই দিয়া যায় তেতিয়াহ'লে UDFে কেতিয়াও মেজৰিটি চিট ল'ব নোৱাৰে। সেইটো এটা তেখেতসকলৰ বেনিফিট। এইটো দেখাই মেজৰিটি ভোটটো তেখেতসকলে আনে। সমান্তৰালকৈ সত্ৰ বুলিয়েই নহয়, বাকী সংৰক্ষিত বনাঞ্চল, হাবি জংঘল, জলাশয়ৰ সমীপৱৰ্তী অঞ্চল চোৱা। চাওক এই কথাটো তেতিয়াহ'লে আমি অলপ আগুৱাই যাব লাগিব। এইকাৰণে যে আমাৰ যেতিয়া ব্ৰিটিছে আমাৰ মানুহবিলাকক আনিছিলে সেইটোতো এটা ইণ্ডিয়া আছিল। এটা ইণ্ডিয়া জমিদাৰী প্ৰচেছৰ জৰিয়তে আমাৰ মৈমনসিংহৰ পৰা বিভিন্ন ঠাইৰ পৰা সেইমত লৈ আনিছিলে। আৰু সেই সময়ত আনন্দৰাম ঢেকিয়াল ফুকনেও ব্ৰিটিছ চৰকাৰক লেটাৰ লিখি দিছিল যে আমাৰ অসমখন বচাবৰ কাৰণে বেলেগ মানুহৰ খেতি কৰাওক। গ্ৰ' মোৰ ফুডছৰ জৰিয়তে কেনেকৈ ইয়াতে মানে চাহ জনগোষ্ঠীবিলাক 7 লাখ চাহ জনগোষ্ঠী অনাৰ পিছত ইয়াত যেতিয়া দেখা গ'ল যে মানে অসমীয়া মানুহখিনি নিজে খাদ্যটো উপাৰ্জন কৰে নিজৰ খানাৰ কাৰণে, যেতিয়া প্ৰফেশ্যনেল নলয়, তেতিয়া বংগীয় মূলৰ যেতিয়া জমিদাৰ মানে চেপাত আছিল সেই মুহূৰ্তে ব্ৰিটিছে গ্ৰ'মৰ ফুডৰ যদি আনিছিল, আনি ক'ত বহাইছিল? নদীৰ পাৰত, জলাশয়, পুখুৰীৰ পাৰত, বিলৰ পাৰত বহাইছিল। সেই প্ৰৱণতাটো আজি নহয়, ব্ৰিটিছৰ পৰা হৈ আছে, যেতিয়া আনডিভাইডেড ইণ্ডিয়াৰ পৰা হৈ আছিল। এই বস্তুবিলাক কিন্তু ঐতিহাসিকভাৱে যদি বিশ্লেষণ কৰা নহয় যে আগ্ৰাসনটো এনেকৈ হোৱা নাছিল। এই আগ্ৰাসনটো এটা সময়ত তেখেতসকলে আনিছিল। আৰু এই এটা আপুনি চাওক 1872 যেতিয়া ডিষ্ট্ৰিক্ট এক্ট হয় ব্ৰিটিছৰ সময়ত, সেই সময়ত আনডিভাইডেড গোৱালপাৰাটো অনা নাছিল নেকি? আনডিভাইডেড গোৱালপাৰাৰ আজি কোনটো ডিষ্ট্ৰিক্ট? চাউথ চালমা মানকাছাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাঙৰ এটা পাৰ্ট। এই 5টা-6টা ডিষ্ট্ৰিক্ট আনডিভাইডেড গোৱালপাৰা। সেই ডিষ্ট্ৰিক্টটো যেতিয়া এইফালে আহিল, ইপিনে বৰাকবেলিৰ এটা পাৰ্ট যেতিয়া সোমাই আহিল, কাছাৰৰ এটা পাৰ্ট সোমাই আহিল, যেতিয়া এই মানুহবিলাক এই ঠাইবিলাক আনিলে তাত মানুহ নাছিল নেকি? তাত কোচৰাজবংশী নাছিল? তাত আমাৰ দেশী জনগোষ্ঠী নাছিল? তাত আমাৰ মিয়া জনগোষ্ঠীৰ মানুহ নাছিল? এই কথাবিলাক মই কি ক'ব বিচাৰিছোঁ যে সেই সময়ত ডিষ্ট্ৰিক্টত যদি মানুহ আনিছে, আজি 6টা ডিষ্ট্ৰিক্ট আপোনাৰ একদম আমাৰ নগৰবেলালৈকে আমাৰ অবিভক্ত গোৱালপাৰা জিলা কামৰূপৰ নগৰবেলালৈকে তেখেতৰ সীমা আছিল। এই সীমাবিলাক তাৰ আছিল, তাৰ মানুহবিলাক কি নাছিল নেকি? সেই ঠাইখিনি অসমৰ কাৰণে ভাল, সেই ঠাইখিনি অসমৰ কাৰণে অবিচ্ছেদ্য অংগ। কিন্তু সেই ঠাইৰ মানুহখিনি যদি আপোনালোকে একচেপ্ট কৰিব নোখোজে, সেই মানুহখিনি উজনি অসম যদি পৃথিৱী বহল কৰি বাংলাদেশ বুলি কোৱা হয় তেতিয়াহ'লে অতি দুখজনক বিষয়। এই বস্তুটো উজনি অসমৰ মানুহৰ মাজত বা খিলঞ্জীয়া যিখিনি আমি আজিৰ দিনত ভাবোঁ, যদিও খিলঞ্জীয়াৰ কোনো ডেফিনেশ্যন নাই, তাৰপিছতো তেখেতসকলৰ নামত এটা ভয় দেখাই ভোটটো লোৱাৰ এটা কৌশল বিজেপি সদায় কৰি আহিছে। আৰু যিমান সোনকালে এই কথাটো আমাৰ অসমৰ মানুহখিনি বুজি উঠে যে এইটো বিজেপিৰ এটা চাল, বিজেপি এটা এনেকুৱা ডিজাইন কৰি আছে। আজি আপুনি উচ্ছেদ কৰি আছে, মই আপোনাক একদম চিম্পল কথা, উচ্ছেদ যে গৰুসুটি উচ্ছেদ কৰিলে মানুহখিনি ক'ত গ'ল? বাংলাদেশ দিব পাৰিছে? বাংলাদেশ বুলি কৰা হ'ল। কাজিৰঙাত উচ্ছেদ কৰিলে, ঠিক আছে, কাজিৰঙাত উচ্ছেদ কৰি ক'ৰবাত বহাই দিছে বা ক'ৰবাত গৈছে। আজি উৰিয়ামঘাটত উচ্ছেদ কৰিছে, মানুহখিনি বাংলাদেশত গৈছে নেকি? ক'ৰ চিটিজেন হয় এইবিলাক? যদি এইবিলাক ইণ্ডিয়ান চিটিজেন হয় তো উচ্ছেদ কৰিলে গভৰ্ণমেণ্টক যদি কোনো মাটি লগা হয় ল'ব পাৰিব। কিন্তু যেনেকুৱাকৈ এই প্ৰচণ্ড শীতৰ মাজত আজি মানুহবিলাকক বেঘৰ কৰি দিয়াইছে, সিহঁতৰ ল'ৰা ছোৱালীবিলাক ক'ত যাব? খোৱা পানীৰ ব্যৱস্থা আছেনে? পঢ়া শুনাৰ ব্যৱস্থা থাকিবনে? থকা ঘৰ এটা আছেনে? ঠাণ্ডাত শীতৰ কাপোৰ আছেনে পৰ্যাপ্ত পৰিমাণে? খোৱা পানী, বিশুদ্ধ খোৱা পানী আছেনে? টয়লেটৰ ব্যৱস্থা আছেনে তেখেতসকলৰ? তো চৰকাৰ এটাই সেই দেশৰ নাগৰিকৰ কাৰণে চিন্তা কৰিব লাগিব। কথাখিনি বৰ দীঘলীয়া হয় চেপ্টাৰটো, কিন্তু এটা কথা ঠিক যে দেশৰ আইন ব্যৱস্থাই এইটোও কয় যে ফৰেষ্ট লেণ্ডত কোনো বসবাস কৰিব নালাগে,
এই ক্ষেত্ৰত আপোনালোকে যোৱা 20 বছৰে ৰাইজক আপোনালোকৰ সংখ্যালঘু বিশেষত যিসকল মানুহ তাত আপুনি কৈছে যে তাত গৈছিল এটা সময়ত তাত আছিল, কোনোবাই আধি দিছিল, সত্ৰৰ মাটিত আধি কৰিল, তাত থাকিবলৈ ল'ল, ফৰেষ্ট লেণ্ডত থাকিবলৈ ল'ল, এই গোটেইখিনিত এটা প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোক সোমাইছিল, সেইটো এটা বেলেগ চেপ্টাৰ। কিন্তু যোৱা বিগত 20 বছৰে আপোনালোকে ৰাজনীতি কৰিল, সেই সকল লোকক আপোনালোকে বুজাবলৈ সক্ষম হ'লনে যে এনেকুৱা কাম কৰিব নালাগে? কথাটো সেইটো নহয়, মানুহ কিন্তু কোনো চকত অহা নাই। প্ৰব্লেমটো হৈছে ব্ৰহ্মপুত্ৰ নদী কিমান মাটি গৰাখহনে কৰিলে, কিমানটা ৰেভিনিউ ভিলেজ কৰিলে, তেখেতসকলে আই ডি বি ইণ্টাৰনেলি ডিছপ্লেচ পাৰ্চন ৰিকগনাইজ কৰিছেনে? আই কাৰ্ড দিছেনে কোনোবা চৰকাৰে? তেখেতসকলক চিনাক্ত কৰিছেনে? মানুহ যদি ঘৰ বাৰী উচ্ছেদ হৈ যায়, মোৰ সমষ্টিত মোৰ দেন 100 ৰেভিনিউ ভিলেজ ইভিকশ্যন হৈ গৈছে মোৰ জিলাখনত। এই মানুহবিলাক এতিয়া ক'ত আছে? ক'ত গৈছে মানুহবিলাক? ক'ৰবাততো নিজৰ মাটি যেতিয়া গোটেই ঘৰ বাৰী মাটি গৈছে, ধনী মানুহবিলাক ক'ৰবাত কিনি লৈছে। যিবিলাকে কিনিব পৰা নাই ক'ত যাব? হয় মাথাউৰিৰ ওপৰত যাব, নহ'লে পাহাৰ জংঘলৰ মাটি ক'ৰবাত পাব, য'ত খালী মাটি আছে মালিক নাই, এনে উচান পৰি তাত যাব। আল্টিমেটলি মানুহটো জীয়াই থাকিব লাগিব, এইটো ছাৰ্ভাইভেলৰ কথাটো আছে। এই কথাবিলাকত চৰকাৰে কোনোদিনে তেখেতসকলক কিয় কৰা নাই? হয় আপুনি আইনৰ কথাটো কৈছে, সুপ্ৰিম কোৰ্টে এইটো আছে, ফৰেষ্টৰ মাটিত কোনো মানুহে বসবাস কৰিব নোৱাৰিব। যদি ফৰেষ্টৰ মানুহ বসবাস কৰিব নোৱাৰে, এইটোও আছে তেখেতসকলক উচ্ছেদ কৰিব অল্টাৰনেটিভ ৰিহেবিলিটেশ্যন জাগা দিবলৈ। এইটো দিছে নেকি? সেইটো দিয়া নাই। কালি বুঢ়া চাপৰি উচ্ছেদ কৰিছে, পৰহি বুঢ়া চাপৰি মানুহবিলাক ক'ত যাব এতিয়া? চৰকাৰে কিবা ব্যৱস্থা কৰিছে? যিবিলাকৰ ভূমি আছে তেখেতে নিজৰ ভূমিত যাব, যিবিলাকৰ ভূমি নাই তেখেতৰ চৰকাৰৰ দায়িত্ব নাই নেকি সেইখিনি মানুহক ক'ৰবাত বহোৱাৰ কাৰণে? এইটো চৰকাৰৰ দায়িত্ব। এটা ছাইড ক'লে নহ'ব নহয়। তেখেত অসমৰ ভোটাৰ, ভাৰতীয় নাগৰিক। এই কথাটো আজিৰ নহয়, আপুনি অস্তিত্ব ৰক্ষাৰ যুঁজৰ কথা আহক। যেতিয়া আমি অস্তিত্ব ৰক্ষাৰ যুঁজ আহিল, বহিৰাগত বিতৰণ কৰা কথাটো আহিল, যেতিয়া আলিকুলি বাঙালী নাগ চেপ্টা মাৰোৱাৰী আহিল, পৰৱৰ্তী সময়ত এইখিনি গৈ নেপালীখিনি এক্সক্লুড হ'ল, তাৰপিছত বাংলাদেশী আহিল। বাংলাদেশী অহাৰ লগে লগে ঠিক আছে হিন্দু মুছলিম চব বাংলাদেশী হ'ব লাগিব, 71 অসম চুক্তি হ'ল। অসম চুক্তি হোৱাৰ পিছত আপোনাৰ পৰৱৰ্তী সময়ত কি হ'ল? এইটো আহি গ'ল। এতিয়া অকল বাংলাদেশী মিয়া খেদা আন্দোলন চলি আছে। অস্তিত্ব ৰক্ষাৰ যুঁজৰ পৰা মিয়াত আহি কনফাইন কৰিছে, মানে প্ৰসাৰতাৰ পৰা কমি মিয়াত আহি ফিক্স হৈছে। বাংলাদেশী এতিয়া মুছলিম বাংলাদেশীখিনি বাংলাদেশী, হিন্দু বাংলাদেশী নহয়। কাৰণ সিদিনাখন পাছ হৈ গ'ল, এক্সটেনশ্যন 2024লৈকে হৈ গ'ল, মাথাৰ বিষ নাই। আহিব পাৰিব, তেখেতে থাকিব পাৰিব, ভোট দিব পাৰিব, সকলো সুবিধা পাব। আজি মোৰ কথাটো হৈছে এই যিটো বিষয় লৈ অস্তিত্ব ৰক্ষাৰ যুঁজ হ'ল, অসম আন্দোলন হ'ল, অসম চুক্তি হ'ল, চিটিজেনশ্বিপ এক্ট এমেণ্ডমেণ্ট হ'ল, যথেষ্ট এটা পৰ্যায়ৰ মাজত আহিছে। এই যিখিনি মানুহক উচ্ছেদ কৰা হ'ল বা সেই সময়ত যিখিনি মানুহক হত্যা কৰা হ'ল, মানে আমাৰ 856 জন বা আজিৰ দিনা 860 জন কয়, এই 860 জন শ্বহীদ হ'ল। সেই সময়ত শ্বহীদ কোনে কৰিলে, শ্বহীদ হ'ল কোন? একদম চিম্পল কথা। মেহতা ৰিপৰ্ট সিদিনাখন ওলাই গৈছে, তেওৱাৰী কমিশ্যন ৰিপৰ্ট ওলাই গৈছে। মেহতাৰ কোনোবাই যদি পঢ়িছে নাজানো, মই কিন্তু পঢ়িছোঁ। তো এই কথাটো মই ক'ব বিচাৰিম, তাত কি আছে? দুটা ৰিপৰ্ট আপুনি চাই যাওক। তাতে সেই সময়ত ইন্দিৰা গান্ধীয়ে ভোট পাতিলে। ভোট পাতাটো কাৰ? ইলেকশ্যন কমিশ্যনাৰৰ। ইলেকশ্যন কমিশ্যনাৰে সাংবিধানিক মতে ভোট পাতিছে। যিবিলাক মানুহে সাংবিধানৰ কথা শুনি ভোট দিলে তেখেতসকলক হত্যা কৰা হ'ল। যিবিলাকে আইন হাতত তুলি হত্যা কৰিলে, হত্যা কৰিবলৈ যাওঁতে পুলিচৰ বা কাৰোবাৰ গুলীত বা ইহঁতৰ মাৰপিটত যিবিলাক মৰিলে, এইবিলাক শ্বহীদ। আইন ভাঙি দিয়াখিনি শ্বহীদ হৈ গ'ল। আৰু আইন মানি যিবিলাক ভোট দিলে তেখেতক হত্যা কৰা হ'ল more than 10,000, একেদিনে প্ৰায় 3,000 কৰা হ'ল। কি হ'ল পৰৱৰ্তী সময়ত? এই হাজাৰ মানুহ হত্যা কৰা মানুহ কি হ'ল? AGP গভৰ্ণমেণ্ট প্ৰথমটো কেবিনেটতে সকলো কেছ উঠাই দিলে। তাৰমানে এইবিলাকক যিবিলাক মাৰিছে তেখেত দোষী নহয়। যিবিলাকে মাৰিবগৈ মৰিলে তেখেতসকল শ্বহীদ হ'ল। যিবিলাকে আইন ৰক্ষা কৰিবলৈ ভাৰতৰ আইন মানিলে তেখেতসকলে আজিৰ দিনত বাংলাদেশী বুলি হৈ গ'ল। পাৰিছেনে দিল্লীৰ পৰা বাংলাদেশী উদ্ধাৰ কৰিব? যিবিলাক মানুহৰ হত্যা হ'ল সিহঁতৰ পৰিয়ালৰ বাকী মানুহখিনি বাংলাদেশত পঠাব পাৰিছেনে? তেতিয়াহ'লে ভুৱা এটা কথাত বাংলাদেশী বুলি তেখেতসকলক এটা তকমা লগাই এটা আইডেণ্টিটি কৰি দি সন্দেহযুক্ত কওক, আজিকালি অচিনাকি ব্যক্তি কওক, চৰুৱা পমুৱা, মানে বিভিন্ন যিবিলাক নাম দিছে, আজিৰ দিনত মিয়া বুলি কওক, যিবিলাক কৈছে এই মানুহবিলাক বাংলাদেশী কৰিব পাৰিছেনে? যদি পাৰা নাই তেতিয়াহ'লে তেখেতসকলক বাৰে বাৰে উচ্ছেদ। আজি গৰুঘুটিৰ মানুহবিলাকে ক'ত লৈ ক'ৰবাত মাটি দিছে, কিছুমানক দিছে, কিছুমানক দিয়া নাই। উৰিয়াম ঘাটৰ মানুহবিলাক নাগালেণ্ডৰ আমাৰ মেৰাপানীৰ পৰা লৈ আনিলে, উচ্ছেদ কৰিলে। এনে সেই মাটিখিনি উৰিয়াম ঘাটটো কাৰ দখলত? নাগাৰ দখলত। ইমান দিনটো অসমীয়া মানুহৰ দখলত আছিল। সেইটো ভাৰতবৰ্ষ অসমৰ এজন মুখ্যমন্ত্ৰী তাত বহাইছিল, তাত কাগজ পাতি চব আছে। তো চ' দেয়াৰ ইজ এ ৰুল অফ ল যিটো থাকিব লাগে, আইনৰ যিটো শাসন ইয়াত থাকিব লাগে, এই আইনৰ শাসনটো নোহোৱা হৈছে।
আইনৰ শাসনটো নোহোৱা হৈ এতিয়া মিয়া খেদা, মিয়া আন্দোলন, মিয়াই অসমখন খাই দিব, এনেকুৱাতো হৈছে। এতিয়া আপুনি চাইছে মুখ্যমন্ত্ৰী ডাঙৰে ইমানখিনি কয় যে চব্জিত বৰ বিষ খুৱাই আছে, মাছত বৰ বিষ খুৱাই আছে। কিন্তু এতিয়া কথাটোতো হয়, ওলা উবেৰ সেইটোতো যদি হয়, শুনক চব্জিত যদি বৰ বিষ খুৱাই আছে, বৰ বিষ ঠিক নহয়, মানে কীটনাশকটো দিছে, পেষ্টিচাইড বা কীটনাশক সেইটোতো বা দেহৰ ইউৰিয়া কাৰণে, সাৰ মানৱ দেহৰ যিটো কাৰণে। হৈছে, এইটো যদি হৈছে, এইটো কণ্ট্ৰল কৰাৰ দায়িত্বটো কাৰ? পিচি ডিপাৰ্টমেণ্ট, জনস্বাস্থ্য ডিপাৰ্টমেণ্ট ক'ত গৈছে? এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ক'ত গৈছে? পেষ্টিচাইড এক্ট 1958 ক'ত গৈছে? এইবিলাক ইউজ কৰক, গাঁও সেৱক দিয়ক, পৰ্যাপ্ত পৰিমাণে কণ্ট্ৰল কৰক। তাৰমানে এসপ্তাহ চব্জিটো খাব নোৱাৰি, এইটো সিদ্ধান্ত নেকি? এইটো এটা সমাধান সূত্ৰ হ'ব পাৰে নেকি? সজাগতাটো আনিব, আজি সজাগতাটো আনিব লাগিব। উবেৰৰ ড্ৰাইভাৰ আপোনালোকে নল'ব, দোকানৰ মাল নাখাব, সিহঁতৰ ব্যৱসায় বাণিজ্যত এফেক্ট কৰক। এইবিলাক যদি হৈ থাকে তেতিয়াহ'লে চাওক এটা কথা, মই ভয়টো ক'ত খাওঁ যে কালি পৰহি কাৰোবাৰ হুচটনিত এই মানুহখিনি কিবা বেলেগ পথ ল'ব নেকি, সেইটো আমাৰ ভয়। আমি কণ্ট্ৰল কৰি আছোঁ যে হয় কিছুদিনৰ কাৰণে কিছু ব্যৱস্থা আহিছে, এইবিলাক আকৌ শুধৰি হৈ যাব, কিন্তু এনেকুৱাকৈ যদি কৰি থাকে তো আইনৰ শাসনটো হৈ থকা নাই। অন্ধভক্তসকলে এটা সময়ত বুজি পাব যিটো হাৰত এচাৰৰ ব্যৱস্থা হৈ আছে, যদি এইটো হৈ যায় আৰু এনেকৈ যদি হয়, অস্তিত্ব ৰক্ষাৰ যুঁজটো আকৌ আৰম্ভ কৰিব লাগিব। এটা সময় আহিব তেতিয়া আকৌ অস্তিত্ব ৰক্ষাৰ যুঁজৰ কাৰণে ফাইট দিব লাগিব। আদাৰৱাইজ অসমত আৰু অসমীয়াৰ চৰকাৰ, অসমৰ শাসন ব্যৱস্থা, অসমৰ দাদাগিৰি, অসমীয়াত্ব, থলগিৰি এটাও নাথাকিবই, চাই ল'ব বস্তুটো। ইয়াৰ কাৰণে মিয়াসকল দায়ী নহ'ব। মিয়াসকল আপোনালোকে যেতিয়া সময়ত আনিছে, মোৰ স্কুলত সিদিনাখন ময়ূৰ বৰা ডাঙৰীয়া এটা প্ৰগ্ৰাম কৰিছিল, সেইদিনাখন মই কৈছোঁ যে মোৰ সমষ্টিত 1860 স্কুল, 1860 স্কুল, 1870, 1878, 1880, কমচে কম 10টামান স্কুলৰ নাম কৈছোঁ, যিবিলাক 18শ শতাব্দীৰ স্কুল। মোৰ তাত 3টা হাইস্কুল আছে, পুৰণা হাইস্কুল, এটা 1934, এটা 1939, এটা 1946। এইবিলাক স্কুল থকা ঠাইত তেতিয়াৰ পৰা 18শ শতাব্দীৰ পৰা অসমীয়াত পঢ়ি আছে এইবিলাক মানুহ। মোৰ সমষ্টিত এটাও বেংগলী স্কুল নাই। একমাত্ৰ মিয়াসকল ভাৰতবৰ্ষৰ বা পৃথিৱীৰ একমাত্ৰ জাতি যিবিলাকে নিজৰ ভাষা, নিজৰ কালচাৰ, নিজৰ চব কিছু বাদ দি আজি অসমীয়া জাতিত বিলীন হ'ব বিচাৰিছে। 100 বছৰ, 150 বছৰ ইতিহাস। এইবিলাক 1872 পিছত যিখিনি মানুহ ইয়াত আহিল ব্ৰিটিছ এক্টৰ জৰিয়তে অসমত, তেতিয়া সকলোৱে অসমীয়া ভাষাটো একচেপ্ট কৰিছে। আৰু নিজৰ মাতৃভাষা, নিজৰ ধৰ্ম, নিজৰ মাতৃভাষা, নিজৰ ধৰ্ম, নিজৰ কালচাৰ চব বাদ দি অসমীয়া 200 বছৰ অসমীয়া হৈ থাকিও আজিও কিন্তু অসমীয়া হ'ব নোৱাৰিলে। আজিও অসমীয়া হওঁতে আকৌ এটা প্ৰশ্নবোধক। আজি চাওক, ভাষাৰ এচেণ্টটো চাবজেক্ট বেলেগ, কামৰূপী ভাষাটো বেলেগ, নলবৰীয়া বেলেগ, গোৱালপাৰীয়া বেলেগ, যোৰহাটৰ ভাষাটো বেলেগ, হয়নে নাই? ভাষাৰ এচেণ্টটো বেলেগ বেলেগ থাকিব পাৰে, তাৰ মানেটো বাংলাদেশী নহয়। বহুতে কয় আৰু বিভিন্ন ক্ষেত্ৰত যে যেতিয়া চেঞ্চাছ হয়, চেঞ্চাছৰ সময়ত মাতৃভাষাটো তেওঁলোকে বেংগলী বুলি লিখে বুলিও কিছুমানে অভিযোগ কৰে, যে স্কুলত ঠিকেই কয়, স্কুলত লিখা পঢ়া ঠিক কয়, অসমীয়াত কয়, আৰু যেতিয়া মাতৃভাষা হিচাপে লিখা যায় চেঞ্চাছত বেংগলী। এই কথাটো যেনেকৈ মই অসমীয়া কওঁ, অসমীয়া লিখোঁ, মাতৃভাষা অসমীয়া লিখোঁ, মানে 100% এটা সময়ত বেংগলী মানুহে অসমীয়াই লিখিছিল। কিন্তু যেতিয়া অসমৰ নামত সদায় অসম আন্দোলন হ'ব, মিয়া বুলি কোৱা হ'ব, চৰুৱা, পমুৱা, ন অসমীয়া বিভিন্নভাৱে নাম দিয়া হ'ব, আল্টিমেটলি এটা য়াং জেনেৰেশ্যনে এইটোৰ ট্ৰেণ্ড চেঞ্জ কৰি আছে, যিটো অত্যন্ত দুৰ্ভাগ্যজনক অসমৰ কাৰণে। দ্বিতীয় কথাটো হ'ল, এটা বেংগলীৰ ফেভাৰনেছ এটা গ্ৰুপ আছে, যিবিলাক সদায় সেইটো কেম্পেইন কৰি আমি বেংগলী হৈ যাব লাগে, আমি বেংগলী হ'ব লাগে, তাৰ এটা কেম্পেইন চলি থাকে। আপোনালোকে পাইছে, ইয়াৰ আগতেও সাংবাদিক মাৰধৰো হৈছে, বৰপেটাতো মাৰপিট হৈছে। আমাৰ বৰপেটা সাংসদ আমাৰ এটা সময়ত আব্দুল খালেক ডাঙৰীয়াই নিজেও সেইটো কৰিছিল। তো এইবিলাক কিছু কথা আছে যে সেইটো আমি কিন্তু এইটো কৈছোঁ যে এতিয়া আকৌ আমি বেংগলী ঘূৰি যোৱা সম্ভৱ নহয়, কাৰণ বেংগলী আমি পঢ়াই নাই, বেংগলী আমি লিখাই নাই কোনোদিনো। দেউতাক লৈকে লিখা চিঠিটো আমি অসমীয়াতে লিখোঁ, বেংগলীতো লিখিব নোৱাৰোঁ, কাৰণ বেংগলী আমাৰ সেইবিলাক শব্দ সংযোজন নাহেই, কাৰণ সৰুৰ পৰা আমি কুঁহিপাতৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো কথাটো হৈছে এইটো, কিছুমানে লিখিব পাৰে, আৰু যদি এইটো বেছিকৈ চলি থাকে, আপুনি অসমীয়া ক'ব, তো আপুনি অসমীয়া হিচাপত একচেপ্ট নকৰিব। আপুনি অসমীয়া গামচাটো লৈ আছোঁ, কিন্তু আপুনি অসমীয়াটোক একচেপ্ট নকৰিব। বদৰুদ্দিন আজমল সদায় গামচাটো লৈ ফটো উঠে বুলি বদৰুদ্দিন আজমলক সদায় গামচা লোৱাটো তিৰস্কাৰ কৰিব লাগিব। এইবিলাক যদি বেছি চলি থাকে নহয়, কোনেও কাৰো গোলাম নহয়, কোনেও কাকো খুৱাই থকা নাই। আৰু এই অসমটো কাৰোবাৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব আমি,
কোনোবাই আমাক চাৰ্টিফিকেট দিবলৈ আমি অসমীয়া বুলি, এই কথাটো চবেই ইমান জাতীয়তাবোধটো নাথাকিবও পাৰে। সেইকাৰণে আমি কৈছোঁ যে এনেকুৱা নহয়। আমাৰ ভূপেন হাজৰিকাই কি কৈছে, নতুনকৈ অহাখিনিক আমি সাঙুৰি ল'ব লাগিব। আমাৰ মানে কি কৈছে, কি কয়, আমাৰ বিষ্ণুৰাভাই কি কৈ গৈছিল, আমাৰ কি কয় এইটো আগৰৱালাই কি কৈ গৈছে, আমাক জ্যোতিপ্ৰসাদ আগৰৱালাই কি কৈছে, এইখিনিক আমি সাঙুৰি অসমীয়া পুৰণি সকলোকে সাঙুৰি অসম জাতি কৰিব লাগিব। এই কথাবিলাকে আমি বাদ দিছোঁ। তে হিমন্ত বিশ্ব শৰ্মাৰ কথাই চূড়ান্ত কথা। হিমন্ত বিশ্ব শৰ্মাৰ কথা এতিয়া চূড়ান্ত কথা হৈছে। RSS যদি এইটো ভাগ কৰি ৰাখিব পাৰে, হিন্দু মুছলিম যদি ভাগ কৰি ৰাখিব পাৰে, এইটো যে অসমীয়া জাতিটো ইমান বছৰ সৰুৰ পৰা পঢ়ি আহিছোঁ যে শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশ, শংকৰ আজানৰ দেশ। কাইলৈ আপোনালোক টিভিত এজনে কৈছিলে শংকৰ আজান কেতিয়া আহিল, এইটো শংকৰ মাধৱৰ দেশ, আজানটো বাদ পৰিলে। এতিয়া ইমান দিন শুনিছোঁ লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকা আছিল, নতুনকৈ কৈ দিল বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ। আৰে মানে ইতিহাসটো আপোনালোকে টেম্পাৰিং কৰিব, ইতিহাসটো মিটাই দিব, ইতিহাসটো নোহোৱা কৰি দিব, এইটোতো হ'ব নোৱাৰে নহয়। আমি এতিয়া আপোনাৰ ইলেকশ্যনলৈকে আহোঁ, অসমৰ কাৰণে, অসমৰ জাতীয় সত্তাৰ কাৰণে অসমীয়াটোক আৰু সৰু কৰিব। আমি বৰ অসম এটা সময়ত আছিল, ইয়াত নাগাবিলাকে সিদিনাখন মই নাগালেণ্ডত গৈছিলোঁ, মিজোৰামত গৈছিলোঁ, চব নাগামিজ কৈ থাকে, 80% এছামিজ শব্দ। আজি অৰুণাচলৰ এজন মানুহৰ আপুনি কথা পাতক, সিহঁতে মই অসমীয়া বুলি ক'লে ফাৰ্ষ্ট অসমীয়াত পাতিব। মেঘালয়ত আপুনি চিফ মিনিষ্টাৰৰ কথা পাতক, সিহঁতে মই যদি শুনো যে মই অসমীয়াত পাতিব। ডেট মিনছ আমি গোটেই বৃহত্তৰ অসমীয়াটো আমি অতি সংকীৰ্ণ, অতি সংকুচিত কৰাৰ কাৰণে আজি অসমটো হাত টুকুৰা হৈ গ'ল। এতিয়া যদি আপোনালোকে যিখিনি অসম আছে, এতিয়া ৰাভাই কয় আমি অসমীয়া নহয়, বড়োই কয় আমি অসমীয়া নহয়, মিচিঙে কয় আমি অসমীয়া নহয়, অসমীয়া কোন হয় আজিৰ দিনটোত? এই বিষয়টো আজি বিশ্বজিৎ ৰায় গামোচা দলিয়াই পেলাই দিয়ে। এই কথাবিলাক যে আজি আহি আছে, আমি যদি আৰু সংকল্পিত হওঁ, যদি অসম সাহিত্য সভা নহ'লহেঁতেন, হয়তো আৰু 20টা সাহিত্য সভা নহ'লহেঁতেন। যদি অসম ছাত্ৰ সন্থা খালি অসমীয়াৰ কাৰণে নামাত মাতিলেহেঁতেন, আৰু 20টা ছাত্ৰ সন্থা নহ'লহেঁতেন। মানে কথাটো হৈছে অতি জাতীয়তাবাদ, যিটো অতি ৰিজনেলিজম চেণ্টিমেণ্ট, অকল নিজৰটো যুদ্ধ হৈ থাকিব ওলাই, প্ৰত্যেকটো গ্ৰুপৰ এটা এটাকৈ ওলাই যাব, প্ৰত্যেকটো গ্ৰুপ এটা এটা বেলেগকৈ হ'ব, যিটো অসমীয়া জাতিৰ কাৰণে এটা মহা বিপদ। অহা দিনত জাতিৰ এটা চাফাৰ কৰিব লাগিব, এনেকুৱা যে মোৰ অনুভৱ হৈছে। আমি 26ৰ ইলেকশ্যনলৈকে ঘূৰি আহোঁ। এতিয়া কিমান প্ৰস্তুতি আপোনাৰ সমষ্টিত? ডিলিমিটেশ্যনত আপোনাৰ কিমান লাভান্বিত হ'ল, কিমান সোমালে? মোৰ সমষ্টি দক্ষিণ চামৰ মানকাছাৰ জিলাৰ একমাত্ৰ সমষ্টি এটা ডিষ্ট্ৰিক্ট। 11th মানকাছাৰ যিটো সমষ্টি হৈছে, গোটেই ডিষ্ট্ৰিক্টটো সেইখিনি কাভাৰ কৰিছে। আৰু ইয়াত আমাৰ 7টা GP গাঁও পঞ্চায়ত মোৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু তাত এৰাউণ্ড 70,000 ভোট মোৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আৰু অসমৰ চবতকৈ বৃহত্তম এটা সমষ্টি হিচাপে মোৰ সমষ্টিটো হৈছে। মেপখন চালে বৰ বেলেগ টাইপৰ লাগে। হয়, একদম আপুনি চাব, তাত মানে আমাৰ এইখন মানে শ্ৰীলংকাৰ নিচিনা আৰু মানে পশ্চিম পিনে গোটেই বাংলাদেশ, দক্ষিণ পিনে বাংলাদেশ, পূব পিনে উত্তৰ পিনে গোটেইখিনি মেঘালয়, অকল জিঞ্জিৰামৰ মাজেদি অলপ কানেক্টিভিটি, তাকো লেণ্ড কানেক্টিভিটি, নদী কানেক্টিভিটি। অসমে যোৱা কোনো ৰাস্তা মোৰ সমষ্টিত আজিলৈকে হোৱা নাই, মোৰ জিলাত হোৱা নাই। এইটোক লৈ মই বহুতবাৰ এইটো এছেম্বলিত উত্থাপন কৰিলোঁ, কেইবাবাৰো উত্থাপন কৰিছোঁ, কেইবাবাৰো ডিমাণ্ড দিছোঁ, ভাৰতমালাৰ প্ৰতি মই প্ৰেছাৰ দিছোঁ যাতে ভাৰতমালাত ৰাস্তা হ'ব লাগে। কমচে কম সেই ৰাস্তাটোৰ জৰিয়তে মোৰ সমষ্টিৰ পৰা আৰু 5টা সমষ্টি, 4টা সমষ্টি, 3টা ডিষ্ট্ৰিক্ট কানেক্টিভিটি কৰিব পাৰি। দক্ষিণ চামৰ মানকাছাৰ, ধুবুৰী আৰু গোৱালপাৰা এটা কানেক্টিভিটি কৰি দিলে গোটেই প্ৰায় 10 লাখ মানুহ, 8-10 লাখ মানুহ এটা ৰোড কমিউনিকেশ্যন পাব উইদাউট মেঘালয়। সেইটো আজিলৈকে কৰি থকা নাই। তো এনেকুৱা কিছুমান সমস্যা আছে মোৰ জিলাখনৰ, যিখন জিলাত সম্পূৰ্ণৰূপে অসমৰ বহিৰ্জগতৰ লগত সম্পৰ্ক নাই। মানে এইটো বাংলাদেশ আৰু মেঘালয়ৰ মাজত কলিজাৰ ভিতৰত সোমাই আছে। সেইকাৰণে আমি তাত মানে যথেষ্টখিনি পেৰিফেৰি প্ৰান্তীয় অঞ্চল, এটা সময়ত আমাৰ এইটো চেণ্টাৰ আছিল, যেতিয়া বাংলাদেশ একেলগে আছিল, পূৰ্ব পাকিস্তান হোৱা নাছিল। সেই সময়ত মানকাছৰ, শুকচৰ, এই চাউথ চালমাৰা এইবিলাক ফেমাছ ঠাই আছিল। 1934ত হাইস্কুল, আপুনি চিন্তা কৰক, 1939ত আমাৰ হাইস্কুল RBP কি স্কুল, আমাৰ শালমাৰা RBP হাইস্কুল। এইটো কি স্কুল? ৰাণী ভৱানীপ্ৰিয়া হাইস্কুল। ৰাণী ভৱানীপ্ৰিয়া কোন আছিল? ডেট মিনছ গৌৰীপুৰৰ ৰজাৰ ঘৈণীয়েক ৰাণী আছিল, তেখেতৰ স্মৃতিত সেইখন স্কুল কৰা হৈছিল, তেখেতসকলে লেণ্ড দিছিল। এইটো কিমান? 1934। আপুনি চাওক আমাৰ মানকাছাৰৰ হস্পিটেলটো, স্কুলটো, এইটো কি নাম? এইটোৰ নাম হৈছে যতীন্দ্ৰ মোহন হাইস্কুল। এইটো ৰংপুৰৰ জমিদাৰ, একেটা ভাৰতবৰ্ষ আছিল। ৰংপুৰৰ জমিদাৰ তেতিয়া যতীন্দ্ৰ মোহন লাহিৰী, তেখেতৰ নামত তেখেতৰ ৱাইফে দিয়া মাটি এইটো। তো আজিও মানে আমি এইবিলাক সজীৱ হৈ আছে। এই ঠাইখিনি আজি এনেকুৱা হৈ গ'ল যেন বাংলাদেশ আৰু মানে এইটো আমাৰ কোনো তাত অস্তিত্ব নাই। এইটো জানিলে আপুনি আচৰিত হ'ব
যে NRC যে হৈ গ'ল, NRCত চবতকৈ কোন ডিষ্ট্ৰিক্টৰ মানুহৰ নাম বেছি আহিছে? মাজুলী 97%, 98% মানুহ নাম আহিছে। ছেকেণ্ড কোন ডিষ্ট্ৰিক্টৰ মানুহৰ NRCত চবতকৈ বেছি নাম আহিছে? চাউথ চালমা মানকাছৰ। কিহৰ কাৰণে? 96% মানুহৰ নাম NRCত আহিছে আমাৰ চাউথ চালমা মানকাছৰ পৰা। তাত কোনো বাংলাদেশীৰ স্থান নাই, তাত আমাৰ খিলঞ্জীয়া মানুহ, 70% মানুহ তাত আমাৰ দেশী মানুহ। আৰু বাকী যিখিনি আছে কোনো ক'ব নোৱাৰিব এইটো কালি আহিছে, এইটো আমাৰ দেশী পুৰণা গাঁও, চব একেটা সময়ৰ গাঁও। সেই বাংলাদেশতো আপুনি যদি যায় ৰংপুৰ ডিষ্ট্ৰিক্টত চাব, আমাৰ অসমতকৈ 3 গুণ বেছি দেশী মানুহ তাত আছে। এইটো দেখি মিক্স। ৰংপুৰতো আপোনাৰ মিয়া মানুহ পাব, আপোনাৰ এই পাৰ্টতো মিয়া মানুহ দেখি মানুহ পাব, ৰাজবংশী পাব, তাতেও ৰাজবংশী আছে। তো কুৱেশ্যনটো হৈছে ভৌগোলিক সীমা পৰৱৰ্তীভাৱে টানি দিয়া হৈছে। আৰু মোৰ সমষ্টিটো আজি 70,000 ভোট নতুনকৈ সোমাইছে আৰু অসমৰ চবতকৈ ডাঙৰ এটা সমষ্টি হৈ গৈছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে মোৰ সমষ্টিটো ভৌগোলিকভাৱে এটা ভয়ানক পৰিস্থিতিৰ মাজত আছে। সেইকাৰণে বাৰে বাৰে আমি মেইন ষ্ট্ৰীমত কানেক্টিভিটি বিচাৰোঁ। আমি আমাৰ একমাত্ৰ বহিৰ যাবলৈ হ'লে নাও দি ধুবুৰী পাৰ হৈ বেংগল বা বিহাৰ সেইফালে যাব লাগিব। গুৱাহাটীত আহিলে আমি উত্তৰ পাৰেদি মেঘালয়ৰ মাজেদি 130 কিলোমিটাৰ আহিবই লাগিব। তাৰ বাহিৰে আমাৰ কোনো বিকল্প আমাৰ আজিৰ দিনটোত নাই। চৰকাৰক বাৰ বাৰ কোৱাৰ পিছতো কিন্তু মোৰ ৰোডটো এতিয়ালৈকে কৰি দিয়া নাই, যিটো মই মোৰ মানকাছাৰৰ পৰা হাটচিংমাৰীৰ পৰা মানে চাউথ চালমাৰা হৈ আমাৰ ফকীৰগঞ্জ হৈ আইৰকাটা হৈ আমাৰ গাইবান্ধা বা লক্ষীপুৰ হৈ আমবাৰী হৈ গোৱালপাৰা কানেক্টিভিটি কৰি দিয়ে, তেতিয়াহ'লে আমাৰ দুটা ব্ৰিজ কানেক্টিভিটি হৈ যাব। 127B যিটো নতুনকৈ ধুবুৰী ফুলবাৰী ব্ৰিজ, এইটোৰ লগত কানেক্টিভিটি, লগত 55 ব্ৰিজৰ লগত কানেক্টিভিটি, তেতিয়াহ'লে বৃহত্তৰে 8-10 লাখ মানুহৰ যিটো যোগাযোগৰ ব্যৱস্থা, এই মানুহবিলাকে যোগাযোগ পাই যাব। আৰু এই ঠাইবিলাক নতুন নহয়, কালি আহিছে বুলি নহয়, যুগে যুগে মানে ধুবুৰী দক্ষিণ সমষ্টি, পৰৱৰ্তী সময়ত চাউথ চালমাৰা মানকাছাৰ সমষ্টি বেলেগ বেলেগ, আজিৰ দিনত বীৰসিং জৰুৱা, জলেশ্বৰ, আমাৰ মানকাছৰ, এইটো বেলেগ বেলেগ সমষ্টি আছে। তো মই ভাবোঁ যে এই ৰোডবিলাক হ'লে যথেষ্টখিনি উপকৃত হ'ব। যোৱা 5 বছৰত আপুনি কি কি কৰিলে? 5 বছৰত আপুনি যদি কয় যে মই 5 বছৰত কিমানখিনি সফল আৰু বিফল, তেতিয়াহ'লে মই কেইবাটাও ছেগমেণ্টছ অত্যন্ত ইম্পৰ্টেণ্ট সহকাৰে লৈছিলোঁ। এটা হ'ল হেল্থ ডিপাৰ্টমেণ্ট। মই যেতিয়া গৈছিলোঁ ফাৰ্ষ্ট আমাৰ হাটচিংমাৰীত যিটো হস্পিটেল আছিল, চিভিল হস্পিটেল, তাত গ'লোঁ। গৈ যেতিয়া দেখিলোঁ তাত 12 বছৰে কোনো এক্সিকিউটিভ মানে আমাৰ মানে তাত মেনেজমেণ্ট কমিটিৰ কোনো মিটিং হোৱা নাছিল। এইটো এটা আচৰিত কথা। মই যোৱাৰ পিছত প্ৰতি 3 মাহে 2 মাহে মিটিং কৰিলোঁ। আজিৰ দিনটোত কিন্তু ডিষ্ট্ৰিক্ট হস্পিটেলে ডিক্লেয়াৰ কৰি আজিৰ দিনটোত 11-12টা আপোনাৰ স্পেচিয়েলিষ্ট ডক্টৰ তাত আমি ল'ব পৰা সক্ষম হৈছোঁ। চৰকাৰক বাধ্য কৰাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ চিফ মিনিষ্টাৰক, হেল্থ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰি। তাত কিন্তু মই আজিৰ দিনটোত ডাবল চেলাৰী দি হ'লেও তাত স্পেচিয়েলিষ্ট ডক্টৰ আজিৰ দিনটো 12টা ডিপাৰ্টমেণ্টৰ ডাক্তৰ আছে। এই বছৰত আমাৰ 14টা নতুনকৈ ডক্টৰ দিছে, স্পেচিয়েলিষ্ট ডক্টৰ দিছে। আৰু মানকাছাৰ হস্পিটেল ডাবল কৰি দিছে নেকি? হা দৰমহা বেছি কৰি দিছে, ডাবল কৰি দিছে, যিটো মাজুলী আৰু কাৰ্বি আংলঙে পাইছিল আৰু অসমত বেলেগ কোনো ডিষ্ট্ৰিক্টে পোৱা নাছিল। যোগাযোগৰ কাৰণে এইটো কৰিব লাগে, যোগাযোগৰ কাৰণে আৰু আপোনাৰ প্ৰেছাৰ দি এইটো কেনেকৈ কৰিব পাৰি। বিশ্ব বেংকৰ যিটো ফাণ্ড আমাৰ ডিষ্ট্ৰিক্টত নাছিল, মই মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰিছিলোঁ, মুখ্যমন্ত্ৰীয়ে মোক সেইটো বিশ্ব বেংকৰ ফাণ্ড এটা দিছে। তো মই হেল্থ ডিপাৰ্টমেণ্টটোত আজিৰ দিনত মোৰ সমষ্টিত 23টা হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ, যিটো আমাৰ নতুনকৈ এটা কিবা নাম দিছে, কিবা স্বাস্থ্য মন্দিৰ নে কিবা নাম দিছে। তো 23টা মোৰ তাত চলি আছে, যিটো বোধহয় অসমত কাৰো ইমান দিয়া হোৱা নাই। মানকাছাৰ হস্পিটেল ডেভেলপ কৰিলোঁ। আগতে মোৰ সমষ্টিত MMR আৰু IMMR আমাৰ ডিষ্ট্ৰিক্টত চবতকৈ বেয়া আছিল। আজিৰ দিনটো MMR আৰু IMMR আমি ডিষ্ট্ৰিক্টত ষ্টেটৰ ভিতৰত আমি এটা টপ ৰেংকত 1, 2, 3ৰ মাজত আমি আছোঁ। ইমানখিনি আমি ডেভেলপ কৰিছোঁ। আমাৰ ইনষ্টিটিউচনেল বাৰ্থ অকল 3টা জেগাত আছিল আমাৰ ডিষ্ট্ৰিক্টত, 3টা মানে আপোনাৰ হাটচিংমাৰী, মানকাছাৰ আৰু গজাৰিকান্দি। আজিৰ দিনটোত আমি মোৰ দেন 20 প্লেচত আমি মানে ইনষ্টিটিউচনেল বাৰ্থ মানে জন্মগ্ৰহণ কৰা চেণ্টাৰ আমি বনাইছোঁ। আমাৰ অলমষ্ট মোৰ দেন 100 ডক্টৰ আমাৰ এই যোৱা 4 বছৰত মই এক্সট্ৰা তাত লৈছোঁ। নাৰ্ছ আমাৰ এই বছৰ আমি 93 নতুনকৈ নাৰ্ছ আমি পাইছোঁ। তো হেল্থ ছেক্টৰটো এটা মাৰাত্মকভাৱে এটা পৰিৱৰ্তন কৰিছোঁ। মোৰ ডিষ্ট্ৰিক্টত কোনো MD নাছিল, কোনো MS নাছিল, কোনো গাইনী নাছিল, কোনো চাইল্ড স্পেচিয়েলিষ্ট নাছিল, এনেকৈ চলি আছিল। এতিয়া চব চলি আছে। মোৰ ডিষ্ট্ৰিক্টত কোনো এটা এক্সৰে চেণ্টাৰ নাছিল, এটা ছ'ন'গ্ৰাফি নাছিল। এতিয়া আজিৰ দিনটোত কিন্তু সকলো বস্তু এভেইলেবল কৰিছোঁ। আপুনি শুনি আচৰিত হ'ব, মোৰ ডিষ্ট্ৰিক্টত কোনো অক্সিজেন প্লাণ্ট নাছিল, অক্সিজেন প্লাণ্ট কৰা হৈছে। মোৰ ডিষ্ট্ৰিক্টত কোনো ব্লাড বেংক নাছিল, ব্লাড বেংকৰ কাম চলি আছে। মোৰ ডিষ্ট্ৰিক্টত কোনো মৰ্গ হাউচ নাছিল, তাৰমানে আমাৰ মৰ্গ হাউচ এণ্ড আপোনাৰ কি কয় এইটো
পষ্টমৰ্টেম ছিষ্টেম নাছিল। এতিয়া পষ্টমৰ্টেম আৰু মৰ্গ হাউচৰ কাৰণে বিল্ডিং কাম চলি আছে। তো চব ব্লাড বেংক আনিলোঁ, অক্সিজেন আনিলোঁ, ডক্টৰ্ছ আনিলোঁ, নাৰ্ছ আনিলোঁ, বিভিন্ন এক্সৰেৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্টৰ কাম কাজবিলাক আনিলোঁ, ডিষ্ট্ৰিক্ট হস্পিটেল ডিক্লেয়াৰ কৰালোঁ, 23টা হস্পিটেল বিল্ডিং এতিয়া চলি আছে। তো হেল্থৰ ক্ষেত্ৰত এটা ড্ৰাষ্টিক চেঞ্জ। এম এম আৰ ডেভেলপ কৰিলোঁ, বিভিন্ন ক্ষেত্ৰত ইনষ্টিটিউচনেল বাৰ্থ ডেভেলপ কৰিলোঁ, ইনষ্টিটিউচনেল বাৰ্থ বঢ়ালোঁ। ডেট মিনছ হেল্থৰ ক্ষেত্ৰত ড্ৰাষ্টিক পৰিৱৰ্তন মই আনিবলৈ সক্ষম হৈছোঁ, এটা স্পষ্ট। দ্বিতীয় কথা ৰোড কানেক্টিভিটি। ৰোড কানেক্টিভিটি মোৰ এটা ৰোড HM ৰোড, হাটশিঙিমাৰী মানকাছৰ এটা ৰোডৰ বাহিৰে বিকল্প সকলো ৰোড অলমষ্ট হৈ গ'ল। এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰীক কিছু মানে ধন্যবাদ দিব খুজিম বা আক্ষেপো মোৰ আছে যে হাটশিঙিমাৰী মানকাছৰ ৰোডটো এতিয়ালৈকে হোৱা নাই। তেখেতে এইবাৰ আমাৰ অসম মালাত ধৰিছে, টেণ্ডাৰো হৈ গৈছে। ইয়াৰ আগতো টেণ্ডাৰ হৈছিল। নেচিছৰ পৰা মই দিল্লীত মুখ্যমন্ত্ৰীৰ লেখা লৈ গৈ, শ্বিলঙত গৈ পাছ কৰাই, দিল্লীত গৈ পইচা আনিছিলোঁ। পৰৱৰ্তী সময়ত এইটো আমাৰ শ্বিফ্ট কৰি বেলেগ জেগাত দিলে। কিন্তু এইবাৰ আকৌ অসম মালাত বাজেটত ধৰিছে, টেণ্ডাৰো হৈছে। আশাবাদী হৈ আছোঁ যে অহা 15 দিন 20 দিনৰ ভিতৰত আমাৰ এইটো কাম আৰম্ভ হৈ যাব। HM ৰোডৰ কামটো আৰম্ভ হৈ যাব। এইটো ৰোড হৈ গ'লে মোৰ ৰাস্তাৰ কাম অলমষ্ট শেষ। এবাৰ বিধানসভাত কিবা মাটি এৰি দিয়া নিদিয়া বহুত এইবোৰ মাটি দিয়াৰ কথা বিভিন্ন হৈছিল, কিন্তু আমাৰ যিহেতু ৰোডত একুৱাৰমেণ্ট মাটি আছেই, মাটিৰ কোনো ইছ্যু আমাৰ তাত নাই। এই 2 নম্বৰ এটা কথা ক'ল। 3 নম্বৰ আপুনি আমাৰ যিটো ৰিভাৰ ইৰ'জন ইয়াৰ আগত কোনেও কাম কৰা নাই। মই এতিয়া হাজিৰহাটত ৰিভাৰ ইৰ'জনৰ কাম কৰি আছোঁ, মান্দাৰপাৰাত ৰিভাৰ ইৰ'জনৰ কাম কৰি আছোঁ, বেৰাভাংগাত ৰিভাৰ ইৰ'জনৰ কাম কৰিছোঁ, শুকচৰত ৰিভাৰ কৰিছোঁ, মালিয়ালগাত কৰিছোঁ, বাংৰিচৰত কৰিছোঁ। যথেষ্টখিনি মোক দিছে। এতিয়া মানে বুলেট যিটো মানে আমাৰ বুলেট প্ৰটেকশ্যন কাম আমাৰ কোকৰাডাঙা যিটো বাংলাদেশৰ লগত একাত্ম হৈ যোৱা ঠাই যিখিনি আছে সেইখিনি বুলেট প্ৰটেকশ্যন কাম চলিছে। তাৰ উপৰিও জিঞ্জিৰামত কৰিছোঁ, কালো নদীত কমচে কম আপোনাৰ 30-40 কোটি টকাৰ বা আৰু বেছি টকাৰ আমি কালো নদীত প্ৰটেকশ্যনৰ কাম কৰিছোঁ, দুৰ্নী নদীত প্ৰটেকশ্যনৰ কাম কৰিছোঁ। প্ৰটেকশ্যনৰ কাম মোৰ আগতে এই ডিষ্ট্ৰিক্টত বা এই সমষ্টিত জীৱনেও ইমান কোনেও কৰা নাছিল, যিটো কৰিছোঁ। তাৰ উপৰিও ৰাইজে কিন্তু নতুনকৈ আপুনি শুনি আচৰিত হ'ব যে আমাৰ তাৰমানে ইমান সচেতন। নতুনকৈ মালিয়ালগাত আমাৰ যিটো আগৰ এটা বান্ধ আছে, সেই বান্ধটোতে ৰাইজে পইচা তুলি 100 ট্ৰাক বল্ডাৰ পেলাই আছে। 100 ট্ৰাক ৰাইজে পেলাই আছে। আমাৰ পৰা পইচা লোৱা নাই, আমাৰ পৰা পইচা খোজা নাই, কোনো পলিটিক পাৰ্টি ইনভলভ কৰা নাই। ৰাইজে তেখেতৰ নিজৰ প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা কৰি আছে। তো যথেষ্টখিনি এইটো এটা কাম হৈছে। দ্বিতীয়তে আপুনি ইলেক্ট্ৰিচিটি। আমাৰ দেশৰ স্বাধীনতাৰ পিছৰ পৰা আমাৰ তাত ইলেক্ট্ৰিচিটি নাছিল, একদম কম। লাষ্ট 43 ইয়াৰ্ছ হ'ল আমাৰ তাত ইলেক্ট্ৰিচিটি গৈছে, কিন্তু বাল্বটো বিৰিণ নিচিনাকৈ জ্বলে, কোনোদিনে ফেন নচলে, অভাৰলোড। য'ত 10 কিলোমিটাৰ লুজ তাঁৰ ল'ব পাৰি, আমাৰ 135 কিলোমিটাৰ লুজ তাঁৰেৰে গৈছিল। সেইটোক মই কেইবাবাৰো আলোচনা কৰোঁতে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি, আমাৰ চিফ ছেক্ৰেটাৰী দৃষ্টি আকৰ্ষণ কৰি, মেঘালয় চিফ ছেক্ৰেটাৰীৰ লগত কথা পাতি তেখেতসকলে 86 crore মেঘালয়ৰ আমাৰ কম্পেনচেশ্যন দিব লগা আছিল। লেণ্ড, ঘৰ, শাল বাগান, ইটৰ ভাটা এইবিলাক কম্পেনচেশ্যন দি সম্পূৰ্ণৰূপে আজিৰ দিনটোত মানকাছাৰত ইলেক্ট্ৰিচিটি ল'বলৈ সক্ষম হৈছোঁ। ইটছ মাই গ্ৰেট ছাকচেছ, আই এম ভেৰি প্লিজ। মই এইটো যথেষ্ট সুখী এইটোত যে ইলেক্ট্ৰিচিটি ব্যৱস্থাটো সুগম কৰিব পাৰিছোঁ। আজি আপুনি এডুকেশ্যনটো চাওক, এডুকেশ্যনৰ ক্ষেত্ৰত এটা ব্যাপক পৰিৱৰ্তন অনাৰ কাৰণে চেষ্টা কৰি আছোঁ। এডুকেশ্যন এনভাইৰনমেণ্ট, বিভিন্ন স্কুলৰ বিল্ডিং, আজি SLA বিল্ডিং 7.5 কোটি বিল্ডিং চলি আছে। আমাৰ খাৰুৱাবান্ধা PMCৰ বিল্ডিং চলিব, 7.5 কোটি, কালাপানী 7.5 কোটি বিল্ডিং হ'ব। তো আৰু কিছুমান ঠাইত যথেষ্টখিনি এডিশ্যনেল ক্লাছৰুম য'ত হৈছে দিছোঁ, য'ত বেঞ্চৰ প্ৰয়োজন হয় দিছোঁ, য'ত যি লাগে আমি এডুকেশ্যন ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন। আমাৰ IS পোষ্ট নাছিল, IS পোষ্ট আমি চেংচন কৰাইছোঁ। BO DO আমাৰ পোষ্টবিলাক কিছুমান আছিল, কিছুমান নাছিল, এইবিলাক কৰোৱা হ'ল। যথেষ্টখিনি এইখিনি কৰিছোঁ। আপুনি যদি আমাৰ আৰু ক'ব খোজে মানে অফিচৰ ক্ষেত্ৰত যদি ক'ব খোজে, তেতিয়াহ'লে আপুনি যাব PW ৰোডছৰ অফিচ আমাৰ তাত নাছিল, তেতিয়া অফিচত আনিলোঁ। PW বিল্ডিঙৰ অফিচ আমাৰ ডিষ্ট্ৰিক্টত নাছিল, আমি বিল্ডিঙৰ অফিচ আনিলোঁ। ৱাটাৰ ৰিচোৰ্চৰ ডিভিজন আমি আনিলোঁ, PHCৰ ডিভিজন আমি আনিলোঁ। ছ'চিয়েল ৱেলফেয়াৰ পোষ্ট আমাৰ তাত নাছিল, পোষ্ট ক্ৰিয়েট কৰি ছ'চিয়েল ৱেলফেয়াৰ অফিচ বনালোঁ। চেণ্টাৰ ৱেয়াৰ হাউচ, আমাৰ কোনো ৱেয়াৰ হাউচ নাছিল, আমি PDSৰ বস্তু বঙাইগাঁৱৰ পৰা ল'ব লগা হৈছিল। এতিয়া আমি চেণ্টাৰ ৱেয়াৰ হাউচ তাত আমি মুখ্যমন্ত্ৰীক কৈ এটা লৈ বনাইছোঁ, সেইটো আমাৰ অলৰেডি আৰম্ভ হ'ব। তাৰমানে এখন লিষ্টখন বৰ দীঘলীয়া লিষ্ট। মই তাৰমানে এটা কথা ঠিক, আপোনালোক যদিও চৰকাৰত নাই, কিন্তু কাম কিন্তু হৈছে মানকাছাৰত। মই মানকাছাৰত যথেষ্ট চাওক, এটা কথাটো হ'ল কি যে বস্তুবিলাক য'ত আছিল, যোৱা 25টা বছৰে মানকাছাৰৰ কোনো বিধায়কে এছেম্বলিত কোনো বক্তব্য দিয়া, কোনো দাবী দবা কৰা, কোনো ধৰণৰ কুৱেশ্যন কৰা, ইভেন ৰিটেন কুৱেশ্যন কৰা ৰেকৰ্ড আমাৰ এছেম্বলিত নাই। তেখেতসকলে কোনো কথাই কোৱা নাছিল।
আজি আপুনি এডুকেশ্যনৰ ক্ষেত্ৰত মোৰ স্কুলত এতিয়া মই জৱাহৰ নৱোদয় বিদ্যালয়খন এতিয়া চেংচন হৈছে, লেণ্ড দিছোঁ। তো এনেকৈ দিছোঁ। সেই সকলো বিষয়ে কথাবিলাক মই এছেম্বলিত জোৰদাৰভাৱে উত্থাপন কৰোঁ। মন্ত্ৰীসকলৰ তাত যাওঁ, মুখ্যমন্ত্ৰীৰ তাত ৰিকুৱেষ্ট কৰোঁ। বিভাগীয় যিবিলাক কৰ্তৃপক্ষ, যিবিলাক প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে, আমাৰ যিখিনি চিফ ছেক্ৰেটাৰী, প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডিশ্যনেল চিফ ছেক্ৰেটাৰী, আমাৰ কমিশ্যনাৰ, ডিৰেক্টৰ যিবিলাক আছে, মই তেখেতলৈ লাইজনিং কৰোঁ, তেখেতলৈ পাৰ্চো কৰোঁ। মোৰ এছেম্বলি বক্তব্যবিলাক তেখেতে দেখে। এইবিলাকৰ কাৰণে মোৰ যিটো পপুলেশ্যন পেটাৰ্ণটো দেখাওঁ, এইবিলাক দি মই কামবিলাক আদায় কৰি আছোঁ। এইখিনি যথেষ্টখিনি ছাকচেছ। চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্টখিনি সহায় কৰিছে আপোনাক। নিশ্চয়কৈ চৰকাৰে সহায় নকৰিলেতো সম্ভৱ নহ'লহেঁতেন। এতিয়া মোৰ কথাটো হ'ল যে এইখিনি কথাই শেষ নহয়। এতিয়াও মোৰ বহুত কৰিব লগা বাকী আছে। এটা কেবিকে নাই, আমাৰ এটা কি কয় আপোনাৰ এটা ষ্টেডিয়াম আমি এতিয়া বনাব পৰা নাই। আমাৰ ডিষ্ট্ৰিক্টত ষ্টেডিয়াম নাই, এটা মিনি ষ্টেডিয়াম আমাৰ ডিষ্ট্ৰিক্টত নাই। কেইবাবাৰো এইটো দিলে, কৰিব নোৱাৰিলোঁ। জেলখানা এতিয়াতো আমাৰ নাই। এতিয়াও আমাৰ DC অফিচটো নাই, আমাৰ কোৰ্ট বিল্ডিং নাই। আমি পঞ্চায়তৰ কোৰ্ট মানে ৰুমত পঞ্চায়তৰ অফিচবিলাকত আমি কোৰ্ট চলাই আছোঁ। আমাৰ জেলখানা নাই। তো আমাৰ এতিয়াও ষ্টিল বহুত কৰিব লগা বাকী আছে। আমাৰ ৰোডছ কমিউনিকেশ্যন কিছু কৰিবলৈ বাকী আছে। বাংলাদেশৰ কাষে কাষে ৰোডবিলাক কৰিবলৈ বাকী আছে। মেইন ষ্ট্ৰীমৰ পৰা BOP লৈকে যোৱা ৰাস্তাবিলাক কৰিবলৈ বাকী আছে। এতিয়াও আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহুতখিনি এটা মহিলা কলেজৰ অত্যন্ত প্ৰয়োজন। মোৰ ডিষ্ট্ৰিক্টত, মোৰ জিলাখনত যিটো মাইনৰিটি কনচেনট্ৰেট মানে যিটো মাইনৰিটি ৰেচিডেঞ্চিয়েল স্কুল মোৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে হোৱা নাই, এইটো কাটি লৈ গৈছে। মডেল হস্পিটেল এতিয়া আমাৰ তাত হোৱা নাই, মডেল কলেজ আমাৰ তাত এতিয়ালৈকে হোৱা নাই। তো এতিয়াও আমাৰ বহুতখিনি কৰিব লগা বাকী আছে। মানে শিক্ষাৰ ক্ষেত্ৰত আৰু বহুতখিনি কৰিব লগা আছে। মানুহৰ অলপ কালচাৰ কৰাৰ প্ৰয়োজন আছে। খেলৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ আমি ফেচিলিটি এতিয়ালৈকে দিব পৰা নাই। আমাৰ ল এণ্ড অৰ্ডাৰ ক্ষেত্ৰত আৰু যথেষ্টখিনি কৰিব লগা, যথেষ্টখিনি কৰিছোঁ, আৰু কৰিবলৈ বাকী আছে। মই ভাবোঁ মোৰ দক্ষিণ চহৰ মানকাছাৰ জিলাখন যিহেতু অসমৰ এটা সীমামূৰীয়া প্ৰান্তীয় অঞ্চল, তাত স্পেচিয়েল কোনো ব্যৱস্থা দিব লাগিব। আজি মেডিকেল কলেজ এখন চব ডিষ্ট্ৰিক্টত দিম বুলি কৈছে, মোৰ ডিষ্ট্ৰিক্টত নাই। ইঞ্জিনিয়াৰিং কলেজ মোৰ তাত নাই, ইউনিভাৰ্চিটি মোৰ তাত নাই। তো এইবিলাকৰো মোৰ তাত মই ভাবোঁ এইবিলাকৰো মই এটা বেনিফিট ল'ব পাৰোঁ। কিন্তু অহা দিনত নিশ্চয় যদি মানকাছাৰৰ ৰাইজে আকৌ মোক নিৰ্বাচন কৰে, যথেষ্টখিনি মই কামবিলাক আৰম্ভ কৰিছোঁ। বহুখিনি কাম, বহুখিনি ডিপাৰ্টমেণ্টৰ কাম মই 40%, 30%, 50%, 70% আগুৱাই লৈ গৈছোঁ। এইখিনি যদি মই আৰু সময় পাওঁ, সেইখিনি কাম সম্পূৰ্ণ কৰি মানকাছাৰখন আমি কিয় যোৰহাটৰ নিচিনা, কিয় ডিব্ৰুগড়ৰ নিচিনা, কিয় গুৱাহাটীৰ নিচিনা, কিয় জালুকবাৰীৰ নিচিনা বনাব নোৱাৰিম, এইটো মোৰ প্ৰশ্ন। মোৰ কথা হ'ল আমিও ৰাইজৰ টেক্স দিওঁ, আমিও এই অসমৰ এটা অংশ, আমি এটা অসমৰ অবিচ্ছেদ্য পাৰ্ট। তো এইকাৰণে মই এছেম্বলিত বাৰে বাৰে চিঞৰিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসমত ডিষ্ট্ৰিক্টবিলাকত 20 বাৰ 30 বাৰকৈ গৈছে, সদায় ক'ৰবাত নহয় ক'ৰবাত গৈ থাকে। সদায় ইভেন কি বাৰ্থডে বিয়া খোৱাটো মুখ্যমন্ত্ৰী হেলিকপ্টাৰ লৈ গৈ থাকে। কিন্তু মোৰ জিলাখন যোৱা 4টা বছৰ মুখ্যমন্ত্ৰী এবাৰ যোৱা নাই। আপোনাৰ জৰিয়তে মই এছেম্বলিত কৈছোঁ মুখ্যমন্ত্ৰীক, আপোনাৰ জৰিয়তে মই আকৌ কৈছোঁ যে ময়ো আমাৰ এটা পাৰ্ট, ময়ো তাৰ ৰাইজে মোক বিধানসভাত নিৰ্বাচিত কৰি পঠাইছে। আপুনি এবাৰ আহক, মোৰ জেলখানাটো দিয়ক, মোৰ DC অফিচটো দিয়ক, মোৰ কোৰ্ট বিল্ডিংটো দিয়ক, মোৰ SP অফিচ দিয়ক। DC বাংলা, SP বাংলা নাই, মোৰ ষ্টেডিয়াম নাই, মোৰ কিমান কাম এটি কৰিবলৈ বাকী আছে। যিখিনি বাকীখিনি আছে সেইখিনি খুব সম্ভৱত দিব, আৰু তেওঁৰ দৃষ্টিগোচৰ আপুনি ইতিমধ্যে কৰিছে। আৰু যিখিনি দিছে মুখ্যমন্ত্ৰীৰ মৰম আৰু স্নেহত আৰু আপোনাৰ আবদাৰত, দাবীত, খুব সম্ভৱ ইমানখিনি কাম যি যোৱা 40-50 বছৰে নহ'ল এইখিনি হৈছে আপুনি তাত বিধায়ক হোৱাৰ পাছত। নিশ্চয়কৈ মই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰক কিছুতো ধন্যবাদ দিব লাগিব এই কাৰণেই যে যিখিনি মই বিচাৰিছোঁ এছেম্বলিত, যিখিনি উত্থাপন কৰিছোঁ, যিখিনিক লৈ মই ফাইট কৰিছোঁ, সেইখিনি বহুতখিনি মই পাইছোঁ, আৰু বহুত পাব লগা বাকী আছে। মুখ্যমন্ত্ৰী কোন হয়, কোন দলৰ হয়, সেইটো মোৰ চিন্তা নহয়। অসমৰ মুখ্যমন্ত্ৰী অসমৰ প্ৰতিজন জনসাধাৰণৰ মুখ্যমন্ত্ৰী, অসমৰ প্ৰতিটো ভোটাৰৰ মুখ্যমন্ত্ৰী, অসমৰ জীৱ জন্তুৰ মুখ্যমন্ত্ৰী, অসমৰ প্ৰতিটো গছ গছনিৰ মুখ্যমন্ত্ৰী। তো যে হি ইজ দ্য লিডাৰ। মুখ্যমন্ত্ৰী যেতিয়া অসমৰ হয় তেতিয়া মই পলিটিকেল দৃষ্টিভংগী তাত নাচাওঁ। অসমৰ যে মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা থকাৰ বাবে বহুতে কিছুমান কথাও কয় যে মুখ্যমন্ত্ৰীৰ এজেণ্ট বা BJPৰ এজেণ্ট UIF-ত আছে, মুখ্যমন্ত্ৰীৰ হৈ কাম কৰে, এনেধৰণৰ গুজব কিছুমানো ওলাই থাকে আপোনালোকৰ কেইগৰাকীমান বিধায়কৰ ক্ষেত্ৰত। নিশ্চয় এনেকুৱা অভিযোগ মোৰ ক্ষেত্ৰত নাই, কাৰণ মই মুখ্যমন্ত্ৰীক আননেচেচাৰী কোনোদিন গৈ তেখেতৰ ৰুমতো বহি নাথাকোঁ, আৰু আড্ডা মাৰিবও নাযাওঁ। আননেচেচাৰী মোৰ পাৰ্চনেল ৰিলেশ্যন তেখেতৰ একো নাই। তেখেতৰ লগত তেখেতে মোৰ লিডাৰ হয়, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হয়, লিডাৰ অফ দ্য হাউচ হয়,
আৰু তেখেতৰ যিহেতু ফিনেন্স কমিটি পাৱাৰ বা দিয়াৰ ব্যৱস্থা তেখেতৰ হাতত থাকে, মই এজন ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজে মোক পঠাইছে, মোক অহংকাৰ কৰি বহি থাকি ভেমত বহি থাকিবৰ কাৰণে নহয়, এছেম্বলিত মই উত্থাপন কৰোঁ, দাবী দিওঁ, লিখি দিওঁ, মুখ্যমন্ত্ৰী মোক একচেপ্ট কৰে। কোনো পাৰ্চনেল ৰিলেশ্যন তেখেতৰ লগত মোৰ নাই, আৰু ব্যক্তিগতভাৱে মোৰ লগত মুখ্যমন্ত্ৰীৰ কিবা এটা ডাঙৰ সম্পৰ্ক আছে এনেকুৱা একো নহয়। মুখ্যমন্ত্ৰী হিচাপে আৰু মই এজন ৰাইজৰ প্ৰতিনিধি হিচাপে মানকাচৰৰ 3 লাখ মানুহে মোক যদি ভোট দি পঠাইছে, আৰু যিহেতু মোক 56,000 না কিমান বেলেঞ্চ দি মোক জিকাইছে, এই মানুহখিনিৰ কাম কৰিবৰ কাৰণে মই দায়বদ্ধ। তেখেতসকলৰ কাৰণে মুখ্যমন্ত্ৰী কিয়, প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ য'ত যাব লাগে মই তেখেতৰ কাৰণে যাবৰ কাৰণে প্ৰস্তুত। আজি আপুনি চাওক, আচৰিত হ'ব যে আমাৰ অসমৰ লগত মেঘালয় এটা খুব বেয়া তাতে উগ্ৰপন্থী এটা সমস্যা। মই 3-4টা মুখ্যমন্ত্ৰী হোম মিনিষ্টাৰ তাত গৈছোঁ, মুখ্যমন্ত্ৰী তাত বহিছোঁ, মেঘালয়ত আলোচনা কৰিছোঁ, শ্বিলঙত আলোচনা কৰিছোঁ। আজি কিন্তু এই সমস্যাটো নোহোৱা হৈছে। তো মই ৰাইজৰ প্ৰতি দায়বদ্ধ, ৰাইজৰ কাৰণে সেইখিনি কাম কৰিব লাগিব। ৰাইজে মোক কিয় নিৰ্বাচন কৰিছে? ৰাইজে মোক মেণ্ডেটটো এইকাৰণে দিছে যে তোমালোকে যোৱা মোৰ সমস্যাখিনি উত্থাপন কৰা, এছেম্বলিত সজোৰে উত্থাপন কৰা, আৰু আমাৰ সমস্যাবিলাক সমাধান কৰা। সেইটো কামে মই ইমান দিনে কৰি আছোঁ। এতিয়া নেক্সট যিটো নিৰ্বাচন আহি আছে 2 মাহৰ পাছত, সেইটোত কিমানখিনি ভোটত আপুনি জয়ী হ'ব? চাওক, মই ইমান ক্ৰিকেট পলিটিচিয়ান নহয়। লাষ্ট 2021ত 56,000 হয়, যোৱা 56,000 মোৰ বেলেঞ্চ আছিল। তো মই এইবাৰ আশা কৰিছোঁ ন' ডাউট মোৰ ভোট বাঢ়িব। এইটো মোৰ এটা আত্মবিশ্বাস। বহুতে মোক কয় ইমান কাম কৰিলে ভোট আপুনি নাপাব। মাজে মাজে আকৌ আপোনাৰ সমষ্টি ৰাইজৰ অভিযোগো যে নিজৰ বিজনেছত অলপ বেছি কনচেনট্ৰেট কৰে বুলি পেলাইও এটা অভিযোগ আছে। চাওক, এটা কথা হৈছে কি, মই মানকাচৰৰ ৰাইজৰ কাৰণে কি কৰোঁ নকৰোঁ, মানকাচৰৰ ৰাইজে ইয়াৰ আগৰ লিডাৰবিলাক আছিল কি, গাঁৱে গাঁৱে ঘূৰা, সিহঁতৰ দাৱাত খোৱা, ইনভাইটেশ্যন খোৱা, কিবা খোৱা, এইবিলাক মই এইবিলাকত অলপ কনচেনট্ৰেট কম কৰোঁ। মই ইমান তেখেতসকলৰ দাৱাতবিলাক খাব নোৱাৰোঁ, ইনভাইটেশ্যনবিলাক খাব নোৱাৰোঁ। মোক কাম কৰিবৰ কাৰণে মানকাচৰ ৰাইজে পঠাইছে। গাঁৱে গাঁৱে ঘূৰি আড্ডা মাৰিবৰ কাৰণে, মেল মাৰিবৰ কাৰণে মোক পঠোৱা নাই। মই সৰ্বাংগীনভাৱে এটা কালচাৰ বনাব লাগিব। খেলৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, লিখা মেলাৰ ক্ষেত্ৰত, সাহিত্যিক ক্ষেত্ৰত, সৰ্বপ্ৰকাৰে এটা উন্নত মানসিকতা সৃষ্টি কৰিব লাগিব সমষ্টিৰ মানুহৰ মাজত। এইটো মোৰ এটা কামনা। তো মই সেইবিলাকত কনচেনট্ৰেট কৰি আছোঁ। কিছুমানে মই গৈ গাঁৱত গৈ পিঠিত এনেকৈ মিছা কথা কিছুমান কৈ প্ৰতিশ্ৰুতি দিয়ক, এইটো দিয়ক, এইবিলাক কাম মই কৰি নাথাকোঁ। যে মিছা কথা প্ৰতিশ্ৰুতি দিয়ক, চব কথা হয় হয় কৈ দিয়ক, হয় দিয়ক কৰি দিম বুলি কৈ দিয়ক, সেইটো পাহৰি যাব। মই সেইবিলাক নামানো। বহুতে মোক কৈছে যে আপুনি যিমান কাম হাতত লৈছে আপুনিতো অহাবাৰ জিকিব নোৱাৰে। কিয়? যে কাম কৰা মানুহক ৰাইজে ভোট নিদিয়ে। এইটো কি কথা হ'ব পাৰে? মই 5 বছৰৰ কাৰণে মোক নিৰ্বাচিত কাম কৰিবৰ কাৰণে, মইতো কাম কৰিমেই। ৰাইজে যদি বিবেচনা কৰে যে আমিনুল যোগ্য নহয়, আমিনুল কৰাপশ্যন কৰিছে, আমিনুল ৰাস্তাৰ পইচা মাৰি খাইছে, আমিনুল যদি কয় যে নাই তেখেতে দুখীয়াৰ পইচা মাৰি খাইছে, অংগনবাদীৰ পইচা মাৰি খাইছে, PDSৰ পৰা শ্বেয়াৰ খাই আছে, তাৰ পৰা কমিশ্যন খাই আছে, এইবিলাক যদি কয় ৰাইজে, তেতিয়াহ'লে বেলেগ কথা। আপুনি এটা কথা ভালকৈ মনত ৰাখিব, যোৱা 5টা বছৰে, 5 বছৰ হ'ব 2 মাহ পিছত, যোৱা 5টা বছৰে আমিনুল ইছলাম কোনো স্কিম মাৰি খাইছে, পইচা মাৰি খাইছে, কিবা লৈ এটা অভিযোগ, এটা পেপাৰ ষ্টেটমেণ্ট, এটা টিভি মিডিয়া, এটা আপোনাৰ কি কয় এইবিলাক পৰ্টেল, ক'তো এটা নিউজ নাপাব যে আমিনুলে পইচা মাৰি খাইছে, আমিনুলে কৰাপশ্যন কৰিছে। ন' চাৰ্জ। চবকে দেট ইজ আমিনুল ইছলাম। কাকো মুখ আপুনি বন্ধ কৰিব নোৱাৰে। আজিৰ দিনটোত কাকো মুখ বন্ধ কৰিব নোৱাৰে। সেনেকৈ যদি হ'লেহেঁতেন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কোনো কথাই নক'লেহেঁতেন। তো কথাটো হৈছে, মই গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভক মই ইমান হেয় প্ৰতিবন্ধ কৰিব খোজা নাই। এইটো তেখেতসকলে ইছ্যু বিচাৰি পোৱা নাই, মোৰ বিৰুদ্ধে কি ইছ্যু। তেখেতসকলে মোক সুধিছে, দুটা এটাতো ভুল কৰক ভাই, আমি ক'ব পৰাকৈ। আপুনি দিনটো খালি পজিটিভ কাম কৰি থাকে। মোৰ কথাটো হ'ল কি, মই 20 বছৰ MLA বনাইছোঁ, দেখিছোঁ, ওচৰ পাজৰে আছোঁ, বহুতৰ উত্থাপন দেখিছোঁ, বহুতৰ অহংকাৰ দেখিছোঁ, বহুতৰ আপ ডাউনছখিনি দেখিছোঁ। আৰু মই যিটো এজন শিক্ষিত, উচ্চ শিক্ষিত বুলি মই নিজকে কওঁ, মই এইখিনি বুজি এটা বস্তু ফিল কৰিছোঁ যে পলিটিক্সটো অহংকাৰৰ বস্তু নহয়। পলিটিক্সটো নিজকে কোনে কাৰ খায়, চবেই যাৰ যাৰ ইনকাম কৰি তেখেতসকলে খায়। মই অহংকাৰ কৰি কি লাভ হ'ব? আজি কিন্তু মানকাচৰৰ মানুহে এটা বস্তু চবকে কয়, কিছুমান মানুহে বেলেগ বেলেগকৈ কয় যে কিন্তু এজ এ ব্যক্তি হিচাপে, এজ এ হিউমেন, এজ এ লিডাৰ, এজ এ এছেম্বলি পাৰফৰ্মেঞ্চ, এজ এ ৱাৰ্ক, যিখিনি কাম হাতত লৈছোঁ, যিখিনি কৰিছোঁ, সকলো ক্ষেত্ৰৰ পৰা কিন্তু এটা কথাই কয় যে ইউ আৰ দ্য বেষ্ট MLA। এই কথাটো কয়, এইটো মোৰ এটা প্ৰাপ্তি, এইখিনি মই তৃপ্তি পাওঁ। বাকী মই এতিয়া দলৰ কথা সুধোঁ, কিমানটা সমষ্টিত আপোনালোকৰ দলে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব?
এতিয়ালৈকে আমাৰ দলত যিখিনি আলোচনা হৈছিল কোৰ কমিটিত, যোৱা এটা কোৰ কমিটিত মই নাছিলোঁ। মানকাছাৰ সমষ্টিত মোৰ এটা ভলীবল টুৰ্ণামেণ্ট আছিল, ইণ্টাৰ ডিষ্ট্ৰিক্ট। প্ৰথমবাৰৰ কাৰণে ডিষ্ট্ৰিক্টৰ এটা টুৰ্ণামেণ্ট মই তাতে লৈ গৈছিলোঁ। সেইটো মই প্ৰেচিডেণ্ট থকাৰ কাৰণে মিটিংটোত আহিব পৰা নাছিলোঁ। আৰু এইবাৰ যিটো আমাৰ সিদ্ধান্ত হৈছে 35, 2-4টা ইফাল সিফাল হ'ব পাৰে, কম বেছি হ'ব পাৰে। এতিয়ালৈকে অলৰেডি আমাৰ সমষ্টিৰবিলাকৰ দাবীদাৰ লোৱাটো আৰম্ভ হৈছে, আপোনালোকে নিশ্চয় গম পাইছে। এতিয়ালৈকে আমি আজি ৰাতিপুৱা দেখিছোঁ 9জনে আহি প্ৰাৰ্থী লৈছে যোৱা দুদিনত। আমি আশাবাদী যে আমাৰ 35টা আমি টাৰ্গেট লৈছোঁ, 2-এটা ইফাল সিফাল হ'ব পাৰে। আমি টাৰ্গেট সেই হিচাপত টাৰ্গেটত যাম। নতুন কোনোবা আহিব? বহুত নিউ ফেচ আহিব, বহুত নিউ ফেচ আহিব। আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া অলৰেডি কৈছে যে আমি মহিলা ফেচ দিম, ইউথ ফেচ দিম, নিউ ফেচ দিম, আৰু এডুকেটেড মানুহ। বৰাকৰ বিধায়ক যিগৰাকী আপোনালোকৰ আছে তেওঁলোকৰ বিৰুদ্ধে বহু অভিযোগ। এইবাৰ নতুন ফেচ দিব গোটেইকেইজনক? গোটেইকেইজনতো আমি দিব নোৱাৰোঁ। গোটেইকেইজন দিলেতো ময়ো নাথাকিম, কোনেও নাথাকিব। নহয়, বৰাকৰ কথাটো তো কৈছোঁ। বৰাকত এইবাৰ আই থিংক অল আৰ দ্য নিউ ফেচ। এজনৰ বাহিৰে বা এজনৰ বাহিৰে বাকী অল আৰ দ্য নিউ ফেচ। আমাৰ 5জন আছে, হয়তো এজন থাকিব পাৰে, আৰু বাকী 4জন নাথাকিব new face হ'ব। পাৰেগৈ, হা সেইজনো নাথাকিব পাৰেগৈ। নাথাকিলেও কোনো ডাঙৰ কথা নহয়, যেনেকৈ হয় আৰু। আমি চিন্তা কৰিছোঁ যে বৰাকত আমি এবাৰ নিউ ফেচ দিম। আমাৰ উত্তৰ অসম, আমাৰ নামনি অসম, বৰপেটা এই ছাইডটোতো আমাৰ নিউ ফেচ বহুত আহিব। তাৰপাছত মধ্য অসম, মধ্যমতো থাকিবই, আমাৰতো এইটো পাৰ্ট আছেই। এইটো আমাৰ মেইন বেছ হয় লয়াৰ আছামটো। আপোনাৰ নগাঁও, মৰিগাঁও, আমিনুল ইছলামৰ কি ৰূপহী, হ'ব? হাজি আমিনুল আৰু আমাৰ তাতে আমাৰ আপুনি বটদ্ৰৱাত নিউ ফেচ আহিব। তাৰপিছত আমাৰ এনেকৈ আহিব কিছুমান, মই নাম ধৰি নকওঁ এই মুহূৰ্তত। তো যথেষ্টখিনি নিউ ফেচ আছে। তাৰ মাজত আমি বিবেচনা কিমানখিনি হাজি কৰিম। আমিনুল ইছলামৰ সমষ্টি সলনি হ'ব? তেখেতে জনোৱা মতে, আমাক জনোৱা মতে, তেখেতে ৰূপহী, যিহেতু তেখেতৰ ঘৰ বাৰী সমষ্টিৰ সেই পাৰ্টটো, তেখেতৰ যিটো ঘৰুৱা পাৰ্ট, সেই পাৰ্টটো ৰূপহীত গৈছে। সেইকাৰণে কৈছে মই যিহেতু ৰূপহীত ভোটাৰ হৈ গ'লোঁ, মোৰ ভোটটো যদি ৰূপহীত গ'লোঁ, মই ৰূপহীত খেলিম। তেখেতে য'ত খেলে, তেখেতে আমাৰ ছিনিয়ৰ লিডাৰ হয়, 3বাৰৰ MLA হয়। তেখেতে যদি কয় যে আমি ক'ৰবাত খেলিম, তো আমিতো তেখেতক তাতেই দিম। তেখেতে ৰূপহীৰ কথা কৈ আছে, আমি আপোনাৰ এতিয়া প্ৰতিদ্বন্দ্বী কোন? এই মুহূৰ্তত মোৰ প্ৰতিদ্বন্দ্বী AGP BJP প্ৰাৰ্থী জাবিৰ ইছলাম ডাঙৰীয়া হোৱাৰ সম্ভাৱনা আছে। যোৱাবাৰ যি মোৰ প্ৰতিদ্বন্দ্বী আছিল, তেখেতে হোৱাৰ সম্ভাৱনা আছে। আৰু কংগ্ৰেছৰ মাজত এতিয়া বহুধা বিভক্ত হৈ আছে, 10-12জন কেণ্ডিডেট, কোনেও কাৰো লগত মিল নাই। তো তেখেতসকলৰ ফালৰ পৰা কোন কেণ্ডিডেট হ'ব এতিয়ালৈকে স্পষ্ট হোৱা নাই। সংখ্যালঘু এৰিয়াত যদি আমাৰ কংগ্ৰেছৰ ডক্টৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়া, প্ৰাক্তন বিধায়ক, 2বাৰৰ বিধায়ক, তেখেত আহিলে এটা বেলেগ কথা, হয়তো বেলেগে চবে মানি ল'ব। তেখেত নাহিলে তেখেতৰ ল'ৰাও আছে, আৰু বহুত কেইজন আছে। আমাৰ চালাম শ্বাহ আছে, আমাৰ RS খান আছে, মনু খান আছে, এনেকৈ আৰু কিছুমান প্ৰাৰ্থী আমাৰ আছে। সেইবিলাকৰ মাজত কোনে পায়, মই ভাবোঁ মোৰ লগত ত্ৰিকোণীয়া এটা যুঁজ হ'ব। মই থাকিম, কংগ্ৰেছ থাকিব, আৰু AGP BJPৰ কোনোবা প্ৰাৰ্থী থাকিব। এটা ফাইল ফাইট হ'ব। আৰু ছাৰ্টেনলি মই ক'ব পাৰোঁ উইথ কনফিডেঞ্চ, ৰাইজৰ মোক নিশ্চয় আকৌ নিৰ্বাচন কৰি পঠাব, কাৰণ মই ৰাইজৰ লগত অন্যায় কৰা নাই। সংখ্যালঘু এৰিয়াত কংগ্ৰেছে যে টিকটৰ নামত পইচা লোৱা বুলি পেলাই অভিযোগ যিখিনি উঠি আছে, চৰ্চাও চলি আছে, 1 পৰা 1 কোটি টকা কিবা এডভান্স আৰু 10 কোটিলৈকে পইচা দিব লাগিব। এইটো সংখ্যালঘু অঞ্চলত এইটো হৈছে নেকি আপোনালোকৰ তাত? এইটো অভিযোগটো আমিও শুনা পাইছোঁ, মানে মুখ্যমন্ত্ৰীৰ মুখতো শুনা পাইছোঁ, আৰু কিছুমান মানুহৰ মুখতো শুনা পাওঁ। যোৱা পঞ্চায়ত ইলেকশ্যনতো যথেষ্টখিনি এইটো হুলস্থুল হৈছে। এই কথাবিলাক এতিয়া মইতো বেলেগ দলৰ কোনে পইচা দিছে, কি কৈছে ক'ব নোৱাৰিম। অভিযোগবিলাক মই শুনি পাইছোঁ। আমি ছাৰ্টেনকৈ ক'ব পৰা নাই এনেকুৱা হৈছে নেকি। যদি হৈছে এইটো বেয়া হৈছে, সেইটো হ'ব নালাগিছিল। অখিল গগৈৰ প্ৰভাৱ কেনে? অখিল গগৈ নামনি অসমত গ'লে তেখেতক চাব আহে, সদায় টিভিত হুলস্থুল কৰে, তেখেতে ভাল এক্টিং কৰিব পাৰে, নাটকৰ নিচিনা হুলস্থুল কৰিব পাৰে। তেখেতৰ বেলেগ কাৰিছমেটিক পাৱাৰ আছে। সেই কাৰিছমেটিক পাৱাৰ দি তেখেতে নামনি অসমত যায়, মানুহ হয়। আমাৰ তাত যদি হাফ খেল লৈ যায়, তাতো আপুনি কিবা হাজাৰ মানুহ হৈছে, বুজি পাইছেনে নাই? তাৰপিছত কথাটো হৈছে, অখিল গগৈ ডাঙৰীয়া গ'লে মানুহ হয়, তাৰমানে এইটো ভোট, মোৰ সমষ্টিতে কৈছে কমচে কম 15,000 মানুহ হৈছে অখিল গগৈক চাবৰ কাৰণে। খালি চাবলৈ গৈছে নে? কিন্তু এটা ৱাৰ্ড মেম্বাৰতো জিকাব পৰা নাই। পঞ্চায়তৰ মোৰ 350 ৱাৰ্ড আছে, এটা ৱাৰ্ড মেম্বাৰতো জিকাব পৰা নাই। তো কথাটো সেনেকুৱা, মানে জনপ্ৰিয়তা আছে লেকচাৰ শুনিবৰ কাৰণে, টিভিত চাবৰ কাৰণে, ভোট দিবৰ কাৰণে নহয়। ভোট দিবৰ কাৰণে হ'লে নামনি অসমতো পঞ্চায়তত বাবা কৰি দিলেহেঁতেন, ক'ততো পৰা নাই, কেণ্ডিডেট দিব পৰা নাই। সেইকাৰণে মই নকওঁ কোনোবা পলিটিকেল পাৰ্টিক মোক হেয়া প্ৰতিপন্ন কৰা মোৰ উচিত নহয়। কিন্তু যদি কষ্ট কৰে, ভালকৈ লাগি থাকে, হয়তো কিবা এটা ভোট পাব, ভোট শ্বেয়াৰ এটা পাব। পডকাষ্টত যথেষ্ট সময় দিলে। আমি ফিল্ডত নিৰ্বাচনৰ সময়ত নিশ্চয় আপোনাৰ মই লগ খালি পাম। আপোনাৰ থ্ৰুত এটা মেছেজ দিব বিচাৰিছোঁ যে দক্ষিণ শৰ্মা মানকাছৰ জিলা বা মানকাছৰবাসী ৰাইজে এজন
মানকাচৰটো আগুৱাই লৈ যোৱাৰ কাৰণে এটা শক্তিশালী মানকাচৰ, অসমৰ বাকী সমষ্টিৰ নিচিনাকৈ এটা উন্নত মানকাচৰ, এটা শিক্ষিত মানকাচৰ, এটা কালচাৰ্ড মানকাচৰ বনাবৰ কাৰণে নিশ্চয় তেখেতসকলে আকৌ মোক নিৰ্বাচন কৰিব আৰু নিৰ্বাচিত কৰিব। আৰু অহা দিনত আমি মানকাচৰটো এটা উন্নত যুৱ সমাজৰ কাৰণে এটা ভাল, নাৰীৰ কাৰণে এটা উপযুক্ত মৰ্যাদাপূৰ্ণ ঠাই আৰু শিক্ষাৰ কাৰণে এটা ভাল ঠাই বনাবৰ কাৰণে নিশ্চয়কৈ আমি চেষ্টা কৰিম, চেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ।